जय हिंद फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल एग्जाम ज्योति। आज আমি প্ল্যান্ট ওয়ার্ল্ডৰ ফাৰ্ষ্ট টপিকটো চাম ৰিপ্ৰডাকশ্যন ইন প্ল্যান্টছ। ইয়াৰে প্ৰিভিয়াছ ভিডিঅ' যিমান আমাৰ বায়'লজি সেকশ্যনৰ গৈছে তাতে আমি লিভিং ওয়াৰ্ল্ডৰ যিমানটা সাব টপিকছ আছিল গোটেইখিনি গোটেইখিনি আমাৰ আলোচনা হৈছে। ওকে, আৰু তাৰে ৰিলেটেড এমচিকিউজ বিলাকো আমাৰ ডিসকাস কৰা হৈছে। যদি চোৱা নাই চাই ল'ব। আজি আমি স্টাৰ্ট কৰি ৰিপ্ৰডাকশ্যন ইন প্ল্যান্টছ। তাৰে সাব টপিকছ আছে মোড অফ ৰিপ্ৰডাকশ্যন, vegetative propagation, fragmentation, sexual reproduction, fertilization, seed dispersal. Now let's start the class. Now introduction. All the living organisms, including plants and animals, have the capability to produce new individuals during their lifespan. গতিকে যিমান জীৱ জন্তুবিলাক আছে সবেই আইদাৰ এইটো মানে গছ গছনিয়ে হওক নাইবা জন্তুবিলাকে হওক, ঠিক আছে, সিহঁতে কি কৰে নিজৰ ল'ৰা ছোৱালী মানে হিচাপে জন্ম দিয়ে। ওকে, মানুহৰ ক্ষেত্ৰত ল'ৰা ছোৱালী হ'ব, প্লান্টছৰ ক্ষেত্ৰত আৰু সৰু প্লান্টছবোৰ জন্ম দিব। ওকে, নিজৰ জীৱন কালত। ওকে, দিছ প্ৰচেছ অফ প্ৰডিউচিং এ নিউ অৰ্গেনিজম ফ্ৰম দ্য এক্সিষ্টিং অৰ্গেনিজম অফ দ্য ছেম স্পেচিছ ইজ কল্ড ৰিপ্ৰডাকশ্যন। গতিকে যদি স্পেচিছ ছেম থাকিব, যদি গছ আছে তে গছৰে মানে একে গছৰ মানে জন্ম পাব। ওকে, তাৰপিছত যদি মানুহ হয় তে মানুহৰ জন্ম যেতিয়া হ'ব ল'ৰা ছোৱালী তেতিয়া মানুহে জন্ম পাব। ওকে, এইটো নহয় যে মানুহৰ পৰা এটা গছ গছনি জন্ম পাব, সেনেকুৱা নহয়। তেনেহ'লে সেনেকুৱা প্ৰচেছ আমি কি বুলি কওঁ? ৰিপ্ৰডাকশ্যন বুলি কওঁ। ঠিক আছে, কি বুলি কওঁ? ৰিপ্ৰডাকশ্যন। ওকে, নাও দ্য নিউ ইণ্ডিভিজুৱেলছ প্ৰডিউচ আৰ দ্য কপিজ অফ দেয়াৰ পেৰেণ্টছ। গতিকে যে নতুনকৈ জন্ম পায় সিহঁতে কি হয়? নিজৰ দেউতাকৰ মাকৰ আৰু দেউতাকৰ জেৰক্স কপি হয়। ওকে, the process of reproduction is one of the important life process. Okay, আর মানে জেরক্স কপি মানে কি এক্স্যাক্টলি জেরক্স কপি বুলি ক'ব নোৱাৰি। ওকে, কাৰণ আমি এক্স্যাক্টলি নিজৰ মাকৰ দেউতাৰ নিচিনা মানে এক্স্যাক্টলি মানে 100% নালাগো, হয়নে? জেৰক্সত কি হয় একেবাৰে 100% হয়, কিন্তু আমি কপি বুলি ক'ব পাৰোঁ। ওকে, যে হয় দেখাত সেনেকুৱা যেন হয়। ওকে, চ' সেইটো হ'ল আমাৰ ৰিপ্ৰডাকশ্যনৰ এটা কেৰেক্টাৰ। এতিয়া ইয়াতে কৈছে প্ৰচেছ অফ ৰিপ্ৰডাকশ্যন, এইটো এটা কি হয় লাইফ প্ৰচেছৰ এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় ৰিপ্ৰডাকশ্যন। ওকে, এণ্ড দিছ প্ৰচেছ ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট লাইফ প্ৰচেছ এণ্ড ইজ এচেঞ্চিয়েল ফৰ দ্য কণ্টিনিউটি অফ দ্য স্পেচিছ। যাতে এই শৃংখলাটো গৈ থাকিব, মানুহৰ এটা ছাপ'জ মানুহ জন্ম পালে, অ'কে, তাৰে আৰু জন্ম পাব এটা মানুহে জন্ম পাব। অ'কে, তাৰে আকৌ যদি জন্ম পায় আৰু এটা মানুহে জন্ম পাব। তাৰমানে এটাৰ পিছত কি হ'ল মানুহৰ শৃংখলাটো বাঢ়ি গৈ আছে। বা যদি গছ গছনি আছে নহয়, তাৰে নেক্সট এটা গছ গছনিয়ে হ'ব, তাৰে নেক্সট আৰু এটা গছ গছনিয়ে হ'ব। তাৰমানে এতিয়া গছ গছনিৰ শৃংখলাটো বাঢ়ি থাকিব। চ' দিছ প্ৰচেছ ইজ ডান বাই ৰিপ্ৰডাকশ্যন। অ'কে, এতিয়া ৰিপ্ৰডাকশ্যন কি বস্তু আমি গম পালোঁ। নেক্সট চাওঁ, thus reproduction makes the life continuous, which is not only essential for the survival of an organism, but it is also very necessary for the perpetuation and preservation of the species because it increases the number of members of a species. Okay, গতিকে এই ৰিপ্ৰডাকশ্যন যে প্ৰচেছ হয় এইটোৱে কি কৰে লাইফটো এটা কণ্টিনিউৱাছ মানে শৃংখলা হিচাপে বস্তুটো ৰাখে ৰিপ্ৰডাকশ্যনে। অ'কে, লাইফটো শেষ হ'ব নিদিয়ে। ফৰ দ্য ছাৰ্ভাইভেল অফ এন অৰ্গেনিজম, এটা অৰ্গেনিজম জীয়াই থাকিব পাৰিব। অ'কে, তাৰ নেক্সট আৰু এটা থাকিব, সেইটো জীয়াই থাকিব, তাৰপিছত আৰু যেতিয়া ই মৰিব তাৰ নেক্সটটো থাকি যাব, সেনেকৈ সেই প্ৰচেছটো চলি থাকে। অ'কে, ফৰ দ্য পাৰপিচুৱেশ্যন মানে নেভাৰ এণ্ডিং প্ৰচেছ, মানে এইটো কেতিয়া শেষ নহয়, বস্তুটো বাৰে বাৰে ৰিপিট হৈ আছে। অ'কে, এটা ল'ৰা ছোৱালী জন্ম পাইছে, তাৰ নিজৰ আকৌ তাৰ ল'ৰা ছোৱালী জন্ম পাব, আকৌ তাৰ ল'ৰা ছোৱালী জন্ম পাব, তাৰমানে কি বস্তুটো ৰিপিট হৈ আছে। বুজি পাইছেনে? এতিয়া এটা প্ৰচেছ বাৰে বাৰে ৰিপিট হৈ থাকে, তাক আমি কি বুলি কওঁ? পাৰপিচুৱেশ্যন। ঠিক আছে, এণ্ড প্ৰিজাৰ্ভেশ্যন অফ দ্য স্পেচিছক মানে সংৰক্ষণ কৰিব পাৰি বিকজ ইট ইনক্ৰিজেছ দ্য নাম্বাৰ অফ মেম্বাৰ্ছ অফ এ স্পেচিছ। সেই স্পেচিছৰ কি কৰে, সেই মানুহৰ সংখ্যাটো, মানুহ নহয় যোনটো স্পেচিছ আছে তাৰে নাম্বাৰ অফ সংখ্যাটো বঢ়াই থাকে। শ্ৰেণীটো মানে বহুত বঢ়াই দিয়ে জাষ্ট বিকজ অফ ৰিপ্ৰডাকশ্যন। অ'কে, নাও মোড অফ ৰিপ্ৰডাকশ্যন। The various parts of a plant such as roots, stem and leaves, each with a specific function, is called a vegetative parts. So প্ৰতিটো আমাৰ এটা গছৰ, এতিয়া আমি গছৰ বিষয়ে পঢ়ি আছোঁ। অ'কে, তো গছৰ কি থাকে? ৰুটছ, শিপা নহয়, ষ্টেম মানে কি? কাণ্ড। অ'কে, চ' ৰুটছ, শিপা, কাণ্ড আৰু পাত। লিভছ মানে পাত। অ'কে, চ' পাত এই গোটেইখিনিয়ে কি কৰে
ইচ উইথ এ স্পেচিফিক ফাংচন চবৰে এটা নিজৰ ফাংচন আছে সিহঁতৰ নিজা নিজা এটা দায়িত্ব দিয়া গৈছে ওকে যে আপুনি এইটো কাম কৰিব লাগিব ওকে আৰু সিহঁতক কি বুলি কোৱা হয় ভেজিটেটিভ পাৰ্টছ বুলি কোৱা হয় ওকে কাক কোৱা হয় ৰুটছ ষ্টেম এণ্ড লিভছ ঠিক আছে আফটাৰ এ চাৰ্টেন পিৰিয়ড অফ গ্ৰোথ প্লান্টছ বিয়াৰ ফ্লাৱাৰ্ছ আৰু এটা সময়ত যেতিয়া বৃদ্ধি হৈ যায় গছৰ তেতিয়া প্লান্টছত কি আহি যায় ফুলকেইটা আহি যায় নহয় these flowers develop into fruits and seeds আৰু এই ফুলকেইটা কি হৈ যায় পিছত ফ্ৰুটছ মানে কি ফল আৰু সিডছ মানে কি বীজ নহয় গতিকে পিছত বস্তুটো কি হৈ যায় আমাৰ ফল আৰু বীজলৈ বস্তুটো ডেভেলপ কৰে বৃদ্ধি হয় ওকে আগতে ফুল আহিব তাৰপিছত কি আহিব ফল হ'ব আৰু বীজবিলাক আহিব ওকে the parts of a plant that participate in the process of sexual reproduction are called reproductive parts or reproductive organs so আমাৰ reproduction যে হয় প্ৰজনন reproduction মানে কি প্ৰজনন এই প্ৰজননৰ ক্ষেত্ৰত যিমান অংশবিলাকে মানে কি বুলি কয় পাৰ্টিসিপেট কৰে ওকে অংশ গ্ৰহণ কৰে ঠিক আছে the parts of a plant that participate in the process of sexual reproduction এইটো sexual reproductionৰ যিমানটা অংশবিলাক গছৰ ভাগ লয় সিহঁতক কি বুলি কোৱা হয় reproductive parts নাইবা organs ওকে সিহঁতক কি বুলি কোৱা হয় reproductive organs বুলি কোৱা হয় in plants the reproductive parts are a flower আৰু আমাৰ গছৰ ক্ষেত্ৰত reproductive part কোনটো আছে flower হয় which may have the male or female part আৰু ফুলটো এটা মেলও হ'ব পাৰে নাইবা ফিমেলও হ'ব পাৰে ঠিক আছে এটো পুৰুষ হ'ব পাৰে নাইবা আমাৰ মহিলা হিচাপেও থাকিব পাৰে স্ত্ৰী হিচাপেও থাকিব পাৰে or both the parts on the same flower আৰু এটা ফ্লাৱাৰত দুটাও থাকিব পাৰে পুৰুষ স্ত্ৰী দুটাও থাকিব পাৰে ঠিক আছে তাৰ মানে ফুল যে হয় এই ফুলত আপোনাৰ কি হয় আমাৰ স্ত্ৰীজনৰ নাইবা পুংজনৰ দুটা বস্তু এটা ফুলৰ ক্ষেত্ৰতে থাকে ফুলতে থাকে ওকে কেতিয়াবা এটা ফুলত দুটাও থাকে ওকে পুৰুষ আৰু মহিলা দুটাও থাকে আৰু এইটো ফুলৰ কাৰণেহে কি হয় বস্তুটো প্ৰজনন ঘটে সেই কাৰণে ফুলক কি বুলি কোৱা হয় প্ৰজনন অংগ বুলি কোৱা হয় ওকে নেক্সট different organisms reproduce in a different way আৰু বহুত কেইটা অৰ্গানিজমছ বিলাকে যে হয় জীৱ বিলাকে হয় সিহঁতে বেলেগ বেলেগ ধৰণৰ প্ৰজনন ঘটায় okay in plants there are two different methods of reproduction আৰু প্ৰজননৰ দুটা মেইন different methods আছে এটা আছে asexual আৰু নেক্সটটো আছে sexual ঠিক আছে the term sexual means involving the fusion of sex cells or gametes while asexual means without involving the fusion of gametes গতিকে sexualত কি হয় আমাৰ sex cells নাইবা gametes বিলাক যে হয় সিহঁতৰ fusion হয় ওকে fusion হয় তাৰ মানে মিশ্ৰণ হয় ঠিক আছে আৰু asexualত কি হয় বস্তু যেতিয়া gametesৰ fusion নহয় ওকে তেতিয়া এটো আমি কি বুলি কওঁ asexual reproduction বুলি কওঁ ঠিক আছে নাও asexual reproduction নাও asexual reproduction কি বস্তু এই মাত্ৰ মই ক'লো যত আমাৰ gamete use নহয় fusion নহয় তেতিয়া আমাৰ asexual হয় নহয় the process in which only one parent is involved in the reproduction of new individual of the same kind is called asexual reproduction so আমাৰ যোনটো process হয় তাতে যদি only মাত্ৰ এটা parent okay মাত্ৰ এটা parent যেতিয়া আমাৰ parent মানে কি অভিভাৱক নহয় মাত্ৰ এটা মানে এজন মাত্ৰ যদি অভিভাৱকৰ ব্যৱহাৰ কৰা হয় for producing new individual of the same kind তাৰ মানে একে ধৰণৰ যদি নতুনকৈ আমি কিবা জন্ম দিয়াৰ চেষ্টা মানে হেতে কৰে আৰু মাত্ৰ এটা মানে এজন মাত্ৰ অভিভাৱকৰ দ্বাৰা হৈ যায় তেতিয়া হেতু প্ৰসেসক কি বুলি কোৱা হয় asexual reproduction বুলি কোৱা হয় ঠিক আছে in plants asexual reproduction results in the formation of offsprings or new plants without seeds or spores so গছৰ ক্ষেত্ৰত কি হয় asexual reproduction হয় ঠিক আছে results in the formation of offsprings নতুন গছৰ এটা সৃষ্টি হয় ওকে without seeds or spores তাতে বীজ না থাকে বীজ নোয়াকে আমাৰ কি হৈ যায় without seeds or spores হ্যাঁ আমাৰ কি হৈ যায় নতুনকে সন্তানটো জন্ম পাই যায় ওকে নতুনকে এটা উদ্ভিদ যেতিয়া সৃষ্টি হয় একে ধৰণৰ তাতে বীজ নোহাকৈ তেতিয়া আমি তাক কি বুলি কওঁ asexual reproduction বুলি কওঁ ঠিক আছে না sexual reproduction কি মানে মেথডস বিলাক থাকে হেতু চাই লওঁ asexual reproduction মানে অযৌন প্ৰজনন ওকে এটো কি বুলি কম আমি অযৌন
প্ৰজনন ওকে সো আমাৰ অজনৰ প্ৰজননত কি হয় ফাৰ্স্ট আমাৰ মেথডটো আছে ভেজিটেটিভ প্ৰপেগেশ্যন তাৰপিছত বাৰ্ডিং তাৰপিছত ফ্ৰেগমেন্টেশ্যন তাৰপিছত আছে স্পোৰ ফৰ্মেশ্যন ওকে এই চাৰিটা আমাৰ ধৰণ হৈছে মেথডছ এতিয়া চাম ভেজিটেটিভ প্ৰপেগেশ্যনটো কি বস্তু ওকে ইট ইজ আ ফৰ্মেশ্যন অফ নিউ প্লান্টছ এটা নতুন প্লান্ট নতুন এটা গছৰ নতুন এটা উদ্ভিদৰ সৃষ্টি হয় ফ্ৰম দ্য ভেজিটেটিভ ইউনিটছ অফ বাৰ্ড ষ্টেম এক্সেট্ৰা যেতিয়া আমি কাণ্ডবিলাক ব্যৱহাৰ কৰি পেলে ওকে ষ্টেম মানে কি কাণ্ড হয়নে আৰু বাৰ্ড মানে কি ফুলৰ যে কলি হয় হয়নে গতিকে কলি বা আমাৰ কাণ্ডবিলাক যেতিয়া ব্যৱহাৰ কৰি পেলে এটা নতুন আমাৰ উদ্ভিদৰ সৃষ্টি হয় তাক আমি কি বুলি কওঁ ভেজিটেটিভ প্ৰপেগেশ্যন বুলি কওঁ these vegetative units are called propagules আৰু এইবিলাকক কি বুলি কোৱা হয় এই কলি আমাৰ কাণ্ডবিলাক এইবিলাক ইউনিট বুলি কোৱা হয় আৰু ইহঁতক কি বুলি কোৱা হয় propagules বুলি কোৱা হয় ঠিক আছে vegetative reproduction may takes place using various plants parts as given below so আমাৰ reproduction বিলাক বহুত ধৰণৰ হয় okay it may takes place using various plant parts বহুত গিটা প্লান্টৰ অংশবিলাক ব্যৱহাৰ কৰি পেলে ভেজিটেটিভ প্ৰপেগেশ্যনটো বা ভেজিটেটিভ ৰিপ্ৰডাকশ্যন হয় ঠিক আছে ফৰ এজ গিভেন বিলো প্ৰথমটো আছে ভেজিটেটিভ প্ৰপেগেশ্যন বাই ষ্টেম এতিয়া আমাৰ কাণ্ড ব্যৱহাৰ কৰি পেলে কেনেকৈ হয় ভেজিটেটিভ ৰিপ্ৰডাকশ্যন ঠিক আছে দ্য ষ্টেমছ অৰ ব্ৰাঞ্চেছ অফ দ্য প্লান্ট নৰ্মেলি নিয়াৰ বাডছ ইন দ্য এক্সেলছ তো ষ্টেম মানে কাণ্ড নাই হয়নে তো কাণ্ড যেতিয়া আমাৰ গছৰ থাকে নৰ্মেলি বিয়াৰ বাডছ আৰু সেই কাণ্ডত কি থাকে আমাৰ তাতে এটা কলিবিলাক থাকে নে নাথাকে হয়নে ফুল যে হ'ব তাৰে আগতে কি হয় কলিটো সৃষ্টি হয় তাৰপিছতে ফুলটো হয় ইন দ্য এক্সিলছ ওকে জাগাটো কি বুলি কয় এক্সিলছ দ্য বাৰ্ডছ দ্যাট আৰ প্ৰেজেণ্ট ইন দ্য এক্সিল আৰু তাতে যে কলিটো যে আছে এক্সিলত য'ত মানে আছে বস্তুটো ইট ইজ পইণ্ট অফ এটাচমেণ্ট অফ লিফ এট দ্য নোট আমাৰ এইটো এটা লিফ হয় ওকে আৰু লিফৰ এটা এটাচমেণ্ট য'ত আমাৰ কলিটো আহি আছে নহয় গতিকে সেই পইণ্টটোক আমি এক্সিল বুলি ক'ম ঠিক আছে তাতে আমাৰ কি হয় নতুনকৈ কলিৰ এটা সৃষ্টি হয় ডেভেলপছ ইনটু দ্য শ্বুট দিজ আৰ কল্ড ভেজিটেটিভ বাৰ্ডছ আৰু সিহঁতে কি হয় এটা শ্বুটলৈ পৰিৱৰ্তন ঘটে যাক আমি কি বুলি কওঁ ভেজিটেটিভ বাৰ্ডছ বুলি কওঁ কি বুলি কওঁ ভেজিটেটিভ বাৰ্ডছ যেতিয়া কাণ্ডৰ ব্যৱহাৰ হয় ঠিক আছে দ্য ভেজিটেটিভ বাৰ্ডছ কেন গিভ ৰাইজ টু এ নিউ প্লান্ট আৰু ভেজিটেটিভ বাৰ্ডছে কি কৰে এটা নতুন উদ্ভিদৰ সৃষ্টি কৰে দিজ বাৰ্ডছ কনজিষ্ট অফ এ শ্বৰ্ট ষ্টেম আৰু এই বাৰ্ডছো যে হয় আমাৰ এইটো তাতে কি থাকেনো সৰু সৰু কি বুলি কয় কাণ্ড কনজিষ্ট অফ এ শ্বৰ্ট ষ্টেম তাতে সৰু সৰু কাণ্ডবিলাক থাকে around which immature overlapping leaves are folded তাতে কি হয় লিভছবিলাক ফোল্ড হৈ থাকে ওকে ইমেচিউৰ মানে লিভছটো মানে বেছি ভালকৈ এতিয়ালৈকে মেচিউৰ হোৱা নাই ওকে ডাঙৰ হোৱা নাই গ্ৰোথ হোৱা নাই আৰু ফোল্ড হিচাপে লিভছবিলাক আছে ওকে ফোল্ডিং অৱস্থাত আছে তাৰে লগত আমাৰ কাণ্ডৰ লগত ঠিক আছে দিছ কেন প্ৰডিউচ এ নিউ প্লান্ট আৰু এইটোৰ কাৰণে কি হ'ব পাৰে এটা নতুনকৈ গছৰ সৃষ্টি হ'ব পাৰে নতুন উদ্ভিদৰ সৃষ্টি হ'ব পাৰে বাই ভেজিটেটিভ প্ৰপেগেশ্যন ঠিক আছে আৰু এইটোৰ দ্বাৰা কি হ'ব পাৰে এটা নতুনকৈ উদ্ভিদৰ সৃষ্টি হ'ব পাৰে ঠিক আছে ইয়াতে অসমীয়া ট্ৰান্সলেশ্যন কৰা আছে আপোনালোকে চাই ল'ব আৰু এই ট্ৰান্সলেশ্যনবিলাক গুগল ট্ৰান্সলেটৰ সহায়ত হৈছে গতিকে অলপ ভুল হ'ব পাৰে আপোনালোকে চাই পেলাই বুজিব পাৰিব ওকে বিকজ ইউ অল আৰ অলৰেডি মেচিউৰ্ড চ' নো নিড টু টেল মি এবাউট ডেট ঠিক আছে গতিকে যদি কিবা ভুল থাকে আপোনালোকে চাই চিন্তা কৰি পেলাই পঢ়িব ঠিক আছে নেক্সট মেথডছ টু ভেজিটেটিভ ৰিপ্ৰডাকশ্যন বাই ষ্টেম এতিয়া কাণ্ডৰ দ্বাৰা যে আমাৰ প্ৰজনন ঘটে তাৰে কি কি মেথডছ হয় সেইটো চাই লওঁ নিউ প্লান্টছ আৰ অবটেইন ফ্ৰম ষ্টেম বাই দ্য কাটিং মেথড ওকে তো আমাৰ কি হয় নতুনকৈ যে উদ্ভিদৰ সৃষ্টি হয় আমি কি কৰোঁ কেতিয়াবা কাণ্ডবিলাক কাটি পেলেও এটা নতুনকৈ উদ্ভিদৰ সৃষ্টি কৰিব পাৰোঁ ওকে যেনেকৈ আমাৰ ৰোজ হয় নহয় তাৰে আমি কি কৰোঁ তাৰে যদি কাণ্ডটো কাটি পেলাই মাটিত যদি মই পুতি দিওঁ লগাই দিওঁ ঠিক আছে তেনেহ'লে কি হ'ব এটা তাৰে পৰা এটা নতুনকৈ উদ্ভিদৰ সৃষ্টি হৈ যাব ওকে আৰু তাতে যদি পানী দি দিওঁ সাৰ চাৰ দি দিওঁ নহয় গৰুৰ গোবৰ চোবৰ দি দিওঁ তেনেহ'লে তাতে এটা ধুনীয়াকৈ গছৰ সৃষ্টি হৈ যায় ওকে চ' আমাৰ কাণ্ডৰ দ্বাৰাও কি হয় এটা নতুনকৈ উদ্ভিদৰ সৃষ্টি হ'ব পাৰে ওকে দেট ইজ কাটিং মেথড ওকে
In this method, the small part of stem is removed by making a cut with a sharp knife. আৰু এটা নাইফৰ দ্বাৰা আমি কি কৰিব পাৰোঁ কাটি পেলে এটা কাণ্ডটো আমি কি কৰিব পাৰোঁ মাটিত পুতি দিব পাৰোঁ পুতি মানে কি একচুৱেলি মাটিত লগাই দিব পাৰোঁ ঠিক আছে stem cutting must have some buds on it তাতে কিন্তু বাৰ্ড থাকিব লাগিব এটা ওকে আপনি যে কাটিব কাণ্ডটো তাতে কিন্তু এটা বাৰ্ড থাকিব লাগিব বাৰ্ড মানে কি কলি ঠিক আছে কলি থাকিব লাগিব তেতিয়াহে বস্তুটো হ'ব now the lower end of stem cutting is buried in the moist soil আৰু তাৰে যে কাণ্ড আছে তাৰে তলৰ অংশটো আমি অলপ মাটিত কি কৰিব লাগিব বস্তুটো তাৰে যে তলৰ অংশটো আছে মাটিত আমি কি কৰি দিম বস্তুটো পুতি দিম অলপ ঠিক আছে কিন্তু মাটিটো কেনেকুৱা হ'ব লাগিব হেমেকা হ'ব লাগিব অলপ জিকা টাইপ হ'ব লাগিব ঠিক আছে পানী থাকিব লাগিব হেনেকুৱা মাটিত আমি কি কৰিম পুতিম the upper part of cutting having bud on it তাৰে ওপৰৰ অংশত কিন্তু কি থাকিব লাগিব bud থাকিব লাগিব কলিটো থাকিব লাগিব is kept above the soil আৰু এটো মাটিৰ ওপৰত থব লাগিব after few days this cutting develops new roots আৰু কিছুদিন পিছত কি হ'ব এই কাটিং যে আছে এটো যে মানে আমি যে কাণ্ডটো কাটি দিছিলো তাতে কি আহিব develops into new roots তাতে তলত মাটিৰ তলত নতুনকৈ হিপাবিলাক আহি যাব ওকে গঠন হ'ব the bud grows and produces a shoot আৰু সেই বাৰ্ডটো যে আছিল কলিটো যে আছে তাতে বৃদ্ধি ঘটিব আৰু এটা shoot produce কৰিব shoot মানে কি branches with leaves shoot মানে আপোনাৰ যে সৰু সৰু মানে কাণ্ডবিলাক আৰু আহি যায় নহয় গতিকে হেনেকে তাৰে হে এটা কাণ্ডৰ পৰা আৰু বিভিন্ন কাণ্ড আহি যাব মানে সৃষ্টি হ'ব লগতে তাতে পাত চাত লাগি থাকিব ওকে thus the new plant is produced which is exactly similar to the parent plant আৰু গতিকে এটা নতুন গছৰ নতুন উদ্ভিদৰ সৃষ্টি হ'ল which is exactly similar ই মানে একেবাৰে দেখাত নিজৰ প্যাৰেন্ট মানে অভিভাৱক যে আছিল তাৰ গছটো একেবাৰে তাৰে নিচা দেখাত হ'ব ঠিক আছে তাৰ এক্সাম্পল এটো চাও মই ইমাত্ৰ ৰ'জ বুলি কৈছিলো নে ৰ'জটো হ'ব চম্পা গ্ৰেপছ সুগাৰ কেন বানানা ক্যাকটাস গতিকে আমাৰ ৰ'জ ফুল যে হ'ল নহয় তাৰপিছত চম্পা গ্ৰেপছ সুগাৰ কেন এই যে গোলাপ বুলি কওঁ ৰ'জ মানে কি গোলাপ নহয় চম্পা গ্ৰেপছ মানে কি আঙুৰ নহয় সুগাৰ কেনটো কি বস্তু কুঁহিয়াৰটো জানে খাই নহয় তাৰে ৰসটো তাৰপিছত বানানা মানে কি কল হয়নে ক্যাকটাসটো জানে কাইট থাকে তাতে গতিকে এইবিলাক আমি হেনেকে কি কৰিব পাৰো এটা কাণ্ড হিচাপে এটা নতুনকৈ গছৰ সৃষ্টি কৰিব পাৰো ঠিক আছে আৰু এইবিলাক হৈছে তাৰে উদাহৰণ ওকে another method of vegetative reproduction in stem is by layering আৰু এটা মেথড কি আছে layering ওকে তাৰ মানে layering মানে কি স্তৰ হিচাপে যেতিয়া আমি ৰাখি দিও তাক আমি কি বুলি কওঁ layering বুলি কওঁ in this method a mature branch of parent plant is bent down and covered with soil গতিকে আমি ইয়াতে কি কৰো এটো প্ৰসেসত কি কৰা হয় আমাৰ প্যাৰেন্ট সেলৰ যে ব্ৰাঞ্চেছ বিলাক আছে নহয় ব্ৰাঞ্চেছ মানে কাণ্ড বিলাক যোনটো অলৰেডি মানে গ্ৰো হৈছে হা তাক আমি কি কৰি দিম বেন্ড কৰি দিম বস্তুটো নুমাই দিম ওকে বস্তুটো নুমাই দিম মানে অলপ বেকা কৰি দিম আৰু তাতে মাটিবিলাক থৈ দিম ওপৰত ওকে কভাৰ্ড উইথ সয়েল the tip of the plant is kept above the ground আৰু তাৰে যে ওপৰ তাৰে যে টিপটো আছে টিপ মানে কি তাৰে এটা মূৰটো মানে তাৰে মূৰটো যে হয় গছৰ সেইটো আমি ক'ত থম গ্ৰাউণ্ড মানে মাটিৰ ওপৰত থম ওকে and the root develops from the branches তাৰে পিছত কি হ'ব তাৰে পৰা তলত কি আহি যাব বীজবিলাক মানে কি একচুয়ালি ৰুটস নহয় ৰুটস মানে কি হিপাবিলাক নিজে তাৰে কাণ্ডৰ ওপৰত কি হৈ যাব গঠন কৰি দিব তাৰে যে আমি যে কাণ্ড যে থৈছিলো তাৰে ঠিক তলত কি হৈ যাব নিজে হিপাবিলাক সৃষ্টি হৈ যাব ওকে তাৰ মানে কি উদ্ভিদৰ সৃষ্টি হৈ আছে and grows into a new plant আৰু এটা নতুনকৈ উদ্ভিদৰ সৃষ্টি হৈ যাব ওকে layering method is usually done in the plants that have long and slender branches for example jasmine ওকে গতিকে লেয়াৰিং মেথডটো আমাৰ কোনটো গছৰ ক্ষেত্ৰত হয় যাৰ মানে একেবাৰে দীঘল মানে কাণ্ডবিলাক আছে বহুত দীঘলীয়া হ'ব লাগিব তেতিয়াহে আমি তাক বেন্ড কৰি পেলে মাটিৰ এফালে থৈ পেলে আমি তাৰে পৰা নতুনকৈ এটা উদ্ভিদ সৃষ্টি কৰিব পাৰিম আৰু তাৰে উদাহৰণ কি আছে জেসমিন ফুল জানে নহয় হা গতিকে হেতু আমাৰ লেয়াৰিং দ্বাৰাই হয় ঠিক আছে এটি আছে গ্ৰাফটিং Now, grafting to key bostu. Grafting is also a method of vegetative reproduction in stems.
গ্ৰাফটিংটো সেম একে প্ৰসেস, এইটো কাণ্ডৰ ওপৰতে হয়, ঠিক আছে। where new plants of desired qualities is developed from two different plants, য'ত আমাৰ এটা নতুন উদ্ভিদৰ সৃষ্টি হয় আৰু কেনেকুৱা গছৰ মানে উদ্ভিদৰ সৃষ্টি হ'ব যেনেকুৱা কোৱালিটিৰ আপুনি বিচাৰে, ওকে, যেনেকুৱা কোৱালিটিৰ আপুনি বিচাৰে ঠিক সেনেকুৱা কোৱালিটিৰ নতুন উদ্ভিদৰ সৃষ্টি হ'ব। তাৰে গুণটো যেনেকুৱা আপুনি বিচাৰে সেনেকুৱা গুণৰে হ'ব, কিন্তু তাতে দুটা ডিফাৰেণ্ট প্লান্টছৰ ব্যৱহাৰ হ'ব, ওকে, দুটা বেলেগ বেলেগ উদ্ভিদৰ তাতে ব্যৱহাৰ কৰা হ'ব আৰু তাৰে পৰা এটা নতুন এটা উদ্ভিদৰ সৃষ্টি হ'ব। তাৰে কিন্তু গুণটো কিন্তু নিজৰ যেনেকুৱা বিচাৰিছে সেনেকুৱা ধৰণৰ পাব, ওকে, নতুনটো উদ্ভিদৰ, ওকে। দ্য পাৰ্ট ডেট হেজ শ্বুট পাৰ্ট ইজ কল্ড স্কিয়ন, আৰু য'ত আমাৰ শ্বুট মানে কি, য'ত আমাৰ সেই আছিল কাণ্ডৰ সেকশনটো আছিল, হয়নে। তো পাৰ্ট ডেট হেজ শ্বুটছ পাৰ্ট, য'ত আমাৰ কাণ্ডটো আছে, কাণ্ডৰ লগত পাতবিলাকতো থাকিব, গতিকে সেই পাৰ্টটো কি বুলি কোৱা হয়, স্কিয়ন বুলি কোৱা হয়। এণ্ড পাৰ্ট হেভিং ৰুট ইজ কল্ড ষ্টক, আৰু য'ত আমাৰ শিপাবিলাক আছে সেইটো পাৰ্টক কি বুলি ক'ম, ষ্টক বুলি ক'ম। তাৰমানে এইটো এটা গছ, ওকে, এইটো হ'ল আমাৰ শিপাবিলাক, এইখিনিক আমি কি বুলি ক'ম, ষ্টক বুলি ক'ম, আৰু এইটো পাৰ্টক কি বুলি ক'ম, আমি স্কিয়ন বুলি ক'ম, ঠিক আছে। এইটো এটা গছ হ'ল, আৰু গছৰ ওপৰৰ অংশটো য'ত আমাৰ কাণ্ড আছে পাতবিলাক আছে তাক আমি কি বুলি ক'ম, স্কিয়ন বুলি ক'ম, আৰু তলৰ অংশটোক ষ্টক বুলি ক'ম, ওকে। স্কিয়ন ইজ এটাচ্ড টু দ্য ষ্টক উইচ প্ৰভাইড ছাপোৰ্ট, আৰু স্কিয়নটো কিহৰ লগত জড়িত হৈ আছে, ষ্টকৰ লগত। যদি জড় নাথাকে, আমাৰ শিপাবিলাক নাথাকে, এইটো মানে থিয় দিব পাৰিব নেকি স্কিয়নটোৱে। স্কিয়ন মানে কাণ্ড বা পাত চাত যে ওপৰত আছে সিহঁতে কিহৰ ওপৰত আছে, একচুৱেলি শিপাৰ ওপৰতে আছে, হয়নে নহয়। গতিকে সিহঁতে শিপাৰ লগত জড়িত হৈ আছে, তাক কি কৰে, শিপাই এটা ছাপোৰ্ট দিয়ে, ওকে, সহায় কৰে। এণ্ড বেচিক ৰিকুৱাৰমেণ্ট ফৰ দ্য ডেভেলপমেণ্ট অফ প্লান্ট, আৰু শিপাই কি কৰে, যি বস্তু এটা উদ্ভিদক লগা হয়, পানী চানী, ওকে, গতিকে সেইবিলাক সাৰ চাৰ কোনে দিয়ে, শিপাই দিয়ে, মাটিৰ পৰা বস্তুটো শুহি লয় আৰু সেই শুহি পেলাই বস্তুটো শিপাৰ পৰা বেলেগ বেলেগ অংশলৈ পঠাই দিয়ে, ঠিক আছে। আমাৰ কাণ্ড আছে, পাতবিলাক আছে, যি আছে চবকে দি দিয়ে, এই বস্তুটো গ'ল কেনেকৈ, শিপাৰ দ্বাৰা, ওকে। ফৰ এক্সাম্পল এপল, মেংগো, ৰ'জ, ওকে, গতিকে ৰ'জটো চাওক, সেইটো দ্বাৰাও কৰিব পাৰি, কাণ্ডৰ এইটোৰ দ্বাৰা, আৰু এনেকৈও কৰিব পাৰি, ঠিক আছে। আপেল জানে, মেংগো আম, ৰ'জ গোলাপ ফুল, নহয়, গতিকে এনেকুৱা ধৰণত আমি এইবিলাকক গ্ৰাফটিং দ্বাৰা কৰিব পাৰোঁ, নতুনকৈ উদ্ভিদৰ সৃষ্টি কৰাব পাৰোঁ, ওকে। এতিয়া চাওক, এইটো আছে ভেজিটেটিভ প্ৰপেগেশ্যন ইন লিফ, পাতৰ সহায়ত কেনেকৈ এটা প্ৰজনন ঘটে। এইটো চাওক, এইবিলাক কলি আছে, হয়নে, এইটো কলি, আৰু এইবিলাক যে আছে নতুনকৈ উদ্ভিদৰ সৃষ্টি হৈ আছে। তাৰমানে এটা পাতেদি কি হৈ যায়, এইটো পাত, আৰু এটা পাতৰ পৰা চাওক কিমানটা উদ্ভিদৰ সৃষ্টি হৈছে, হয়নে, এইবিলাক কলি, আৰু এই কলিৰ পৰা কি হৈছে, উদ্ভিদৰ সৃষ্টি হৈছে, আৰু এইটো হ'ল পিটিউল বুলি কয় এইটোক, ঠিক আছে। এইটো হ'ল আমাৰ ব্ৰায়োফাইলাম, ব্ৰায়োফাইলামত কি হয়, লিফৰ দ্বাৰা কি হৈ যায়, নতুন উদ্ভিদৰ সৃষ্টি হৈ যায়, ঠিক আছে। নাও ভেজিটেটিভ ৰিপ্ৰডাকশ্যন বাই লিভছ, এতিয়া তাৰে লিভছৰ বিষয়ে চাওঁ আমি, এই মাত্ৰতে দেখুৱাই দিলোঁ। when the leaf of some plants are buried into the moist soil, actually buried নহয়, এইটো buried হ'ব, ঠিক আছে। চ' যেতিয়া গছৰ উদ্ভিদৰ যেতিয়া পাতবিলাক আমি মাটিত যদি পুতি দিওঁ, ওকে, সেমেকা মাটিত, the cut edges or margins of leaves develop a new plants that resemble to the parent, আৰু তাতে পাতত কি ঘটে, তাতে নতুন কলিৰ সৃষ্টি হয়, আৰু য'ত কাটি দিছে নহয়, এই কাট এজেছ য'ত কাটি দিছে তাতে এটা কলিৰ সৃষ্টি হ'ব, আৰু তাৰে পৰা আৰু পাতবিলাক ওলাই যাব, তাৰমানে এটা আকৌ নতুন উদ্ভিদৰ সৃষ্টি হ'ল, যি একেবাৰে দেখাত নিজৰ অভিভাৱকৰ নিচিনা, ওকে। ফৰ এক্সাম্পল ব্ৰায়োফাইলাম অৰ ট্ৰাউট লিফ প্লান্ট, গতিকে এক্সাম্পলটো কি হ'ব, ব্ৰায়োফাইলাম হ'ব, ওকে। নাও ভেজিটেটিভ ৰিপ্ৰডাকশ্যন বাই ৰুটছ এণ্ড বাল্বছ, এতিয়া ৰুটছ মানে শিপা, ওকে, আৰু বাল্ব, এই দুটাৰ সহায়ত কেনেকৈ মানে প্ৰজনন ঘটে, নহয়, সেইটো চাম এতিয়া। In some plants like sweet potato, dahlia, etc., a new plant develops through their roots and bulbs. গতিকে কেইটামান গছ গছনিবিলাক এনেকুৱা আছে যেনেকৈ মিঠা আলু হয় নহয়, মিঠা আলু হ'ল, ডালিয়া হ'ল, ওকে, গতিকে এইবিলাক এনেকুৱা মানে উদ্ভিদ হয় য'ত মানে এটা নতুন উদ্ভিদৰ সৃষ্টি কেনেকৈ হয়, তাৰ শিপাৰ দ্বাৰা হয়, নাইবা বাল্ব,
বাল্বটো জানে, শিপা জানে। গতিকে যেতিয়া আমাৰ এটা নতুন উদ্ভিদৰ সৃষ্টি যেতিয়া শিপাৰ দ্বাৰা হ'ব বা বাল্বৰ দ্বাৰা হ'ব, তেতিয়া এইটোক আমি কি বুলি কওঁ? ভেজিটেটিভ ৰিপ্ৰডাকশ্যন বাই ৰুটছ, অ'কে, এণ্ড বাল্বছ। তাৰে উদাহৰণ কি কি হ'ব? চুইট পটেটো আৰু ডালিয়া, আৰু কেইটামান আছে, কিন্তু এনেই জানি লওক যে এনেকুৱাও প্ৰচেছটো হয়। ঠিক আছে, নোট, এইটো ইম্পৰ্টেণ্ট নোট আছে, চাই লওক। Plants like cacti produces new plants when their parts get detached from the main plant body. আৰু plants like cactus যে plant হয়, সিহঁতে নতুন উদ্ভিদৰ যে সৃষ্টি কৰে from their parts, they get detached from the main plant body. আৰু এইটো কি হয়? মেইন যে প্লান্ট আছিল, দেউতাকৰ মানে কি অভিভাৱকৰ যোনটো প্লান্ট আছিল, তাৰে পৰা কিন্তু একেবাৰে পৃথক হৈ যায়, ডিটেচ হৈ যায়, জড়িত হৈ নাথাকে। অ'কে, ই ডিটেচ পাৰ্ট কেন গ্ৰ' ইনটু নিউ প্লান্ট। আৰু যোনটো বেলেগ হৈ গৈছে, পৃথক হৈ গৈছে, সেইটো আকৌ এটা নতুন উদ্ভিদৰ সৃষ্টি কৰিব। এইটো আমাৰ কেকটাছৰ ক্ষেত্ৰতে হয়। ঠিক আছে, এডভান্টেজেছ অফ ভেজিটেটিভ প্ৰপাগেশ্যন, এতিয়া তাৰে এডভান্টেজবিলাক চাই লওঁ। প্লান্টছ প্ৰডিউচ উইথ ভেজিটেটিভ ৰিপ্ৰডাকশ্যন টেক্স লেছ টাইম টু গ্ৰ'। আৰু যেতিয়া ভেজিটেটিভ ৰিপ্ৰডাকশ্যন হয়, তেতিয়া সিহঁতে একদম কম সময়ত কি হৈ যায়? নতুন উদ্ভিদৰ সৃষ্টি হৈ যায়। অ'কে, টু গ্ৰ' এণ্ড বিয়াৰ ফ্লাৱাৰ্ছ এণ্ড ফ্ৰুটছ আৰ্লিয়াৰ দেন দ'জ প্ৰডিউচ ফ্ৰম চিডছ। আমাৰ ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত যেতিয়া বীজ ব্যৱহাৰ কৰা হয়, তাতকৈ আৰু কম সময় কোনে লয়? ভেজিটেটিভ প্ৰপাগেশ্যন। তাৰমানে ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত কম সময় লাগে। যেতিয়া আমি ভেজিটেটিভ পাৰ্টছবিলাক ইউজ কৰি পেলাই, তাৰমানে পাত কাণ্ড এইবিলাক ব্যৱহাৰ কৰি পেলাই যেতিয়া আমাৰ নতুন উদ্ভিদৰ সৃষ্টি হ'ব, তাতে সময়টো কম লাগিব এটা নতুনকৈ উদ্ভিদৰ সৃষ্টি হোৱাৰ। অ'কে, আৰু কাৰ তুলনাত? যদি বীজ ব্যৱহাৰ কৰা হয় তাৰে তুলনাত। অ'কে, বীজ যেতিয়া ব্যৱহাৰ কৰি পেলাই নতুন উদ্ভিদৰ সৃষ্টি হয়, তাতে কিন্তু বহুত সময় লাগে, কিন্তু এইটোত কিন্তু কম সময়তে হৈ যায়। অ'কে, দ্য নিউ প্লান্টছ আৰ দ্য এক্সাক্ট কপিজ অফ পেৰেণ্ট প্লান্ট বিকজ দে আৰ প্ৰডিউচ ফ্ৰম এ ছিংগল পেৰেণ্ট। আৰু ইয়াতে কি হয়? নতুন যে উদ্ভিদৰ সৃষ্টি হয়, এইটো একেবাৰে দেখাত নিজৰ অভিভাৱকৰ দ্বাৰাই হয়। কিয়? কাৰণ এটাই তাতে কি আছে? মাত্ৰ এজন অভিভাৱক আছে। অ'কে, সেইকাৰণে একেবাৰে দেখাত সেনেকুৱাই হয়। নাও বাৰ্ডিং। In this process, a daughter individual is formed from a small projection on parent body called a bud. Most of the fungi like yeast reproduce by budding. আমাৰ এই বাৰ্ডিং মানে কলি যে হয়, তাৰে প্ৰচেছত কি হয়? আমাৰ ডটাৰ ইণ্ডিভিজুৱেল মানে এটা কন্যাজনী জন্ম পায়। কেনেকৈ হয়? নিজৰ মাক দেউতাকৰ পেৰেণ্ট বডি, তাৰমানে আমাৰ ইয়াতে অভিভাৱক যে আছে, মা দেউতা দুইজনৰ ওপৰত নিৰ্ভৰ কৰি পেলাই এটা নতুনকৈ কন্যা এজনীৰ সৃষ্টি হয়, যাক আমি কি বুলি কওঁ? বাৰ্ড বুলি কওঁ। বাৰ্ড মানে কলি। অ'কে, most of the fungi like yeast reproduce by budding. আৰু ফাংগি মানে কি? ভেঁকুৰ, ভেঁকুৰ জানে নহয়? গতিকে ভেঁকুৰ নিচিনা ইষ্টবিলাক সেনেকৈ মানে কলিটোৰ দ্বাৰাই কি হৈ যায়? ৰিপ্ৰডিউচ হৈ যায়। অ'কে, প্ৰজনন ঘটে ইষ্টৰ বাই বাৰ্ডিং। অ'কে, বাৰ্ডিঙৰ দ্বাৰা কিহৰ সৃষ্টি হয়? আমাৰ ইষ্টৰ গঠন হয়, মানে ইষ্টৰ প্ৰজনন ঘটে। ঠিক আছে, মনত ৰাখিব প্ৰচেছবিলাক। বাৰ্ডিং দ্বাৰা কাৰ হয়? ইষ্টৰ হয়। অ'কে, তাৰপিছত ইষ্ট গ্ৰো এণ্ড মাল্টিপ্লাই এভৰি ফিউ আৱাৰ্ছ। আৰু প্ৰত্যেক ঘণ্টাতে কি হয়? বহুত ফাষ্ট সিহঁতে কি কৰে? বৃদ্ধি কৰে সংখ্যাত। অ'কে, ইফ প্ৰভাইডেড উইথ ছাফিচিয়েণ্ট নিউট্ৰিয়েণ্টছ, যদি সিহঁতক যিমান মানে নিউট্ৰিয়েণ্টছ লাগে, অ'কে, যিমান সিহঁতক পুষ্টিবিলাক লাগে, যদি সেনেকুৱা পুষ্টি সিহঁতে পাই যায়, অ'কে, যদি সেনেকুৱা সিহঁতৰ অৱস্থাটো ফেভৰেবল কণ্ডিশ্যন যেনেকুৱা সিহঁতক লাগে, সেনেকুৱা যদি কণ্ডিশ্যনটো পাই যায়, বহুত কম সময়ত সিহঁতে ইষ্টবিলাক বৃদ্ধি কৰে। ঠিক আছে, নাও ফ্ৰেগমেণ্টেশ্যন। ফ্ৰেগমেণ্টেশ্যন প্ৰশ্নত কি হয়? Some algae, for example Spirogyra, that are present in water bodies reproduce by fragmentation. গতিকে এলগিবিলাক যে হয়, শেলাইবিলাক নহয়, শেলাইবিলাক কেনেকৈ মানে হেৰি কৰে? বৃদ্ধি কৰে, প্ৰজনন কৰে বাই দ্য প্ৰচেছ ফ্ৰেগমেণ্টেশ্যন। ঠিক আছে, ইষ্টৰ আমি কি পাইছিলোঁ? বাৰ্ডিং। অ'কে, আৰু শেলাইৰ কি পাম? ফ্ৰেগমেণ্টেশ্যন। অ'কে, ইন দিছ মেথড দ্য বডি অফ দ্য পেৰেণ্ট ব্ৰেক্স ইনটু স্মল পিচেছ। আৰু ইয়াতে আমাৰ যে অভিভাৱক আছে, তাৰে দেহাটো কি হৈ যায়? ভাঙোন হয় সৰু সৰু টুকুৰাত। অ'কে, যাক আমি ফ্ৰেগমেণ্টছ বুলি কওঁ। এণ্ড ইচ ফ্ৰেগমেণ্ট গ্ৰ'জ আপ টু বিকাম এ নিউ প্লান্ট। আৰু এটা অংশটো আকৌ কি হৈ যায়? সৰু সৰু অংশত ভাগ হৈ যায়। এইটো চাওক, এইটো চাপ'জ স্পাইৰগাইৰা। ঠিক আছে, এইটো এটা পেৰেণ্ট আছে। অ'কে, অভিভাৱক হয়। ইয়াৰে পৰা কি হৈছে? দুটা অংশ ভাগ কৰিছে। ঠিক আছে, এটা হ'ল এইটো, এটা হ'ল এইটো। অ'কে,
গতিকে এইটো আকৌ এটা নতুনকৈ হেৰি হৈ যাব, কি বুলি কয়, এলগি এটা আকৌ এইটো হেলাই হৈ যাব, এইটো আকৌ এটা হেলাই হৈ গ'ল, এটাৰ পৰা দুটা হেলাই জন্ম পালে আকৌ ইয়াৰ পৰা আকৌ হ'ব সেনেকৈ। গতিকে এনেকৈ এটাৰ পৰা দুটা হ'ল, দুটাৰ পৰা চাৰিটা হ'ল, হয়নে? গতিকে এনেকৈ কি কৰা হয়, আমাৰ হেলাই বৃদ্ধি কৰা হয়, ঠিক আছে। Each fragments grow up to become a new plant, আৰু এটা নতুন উদ্ভিদৰ সৃষ্টি হৈ যায় এটা অংশৰ পৰা। Fragmentation of parent body occurs when they are matured, আৰু এইটো ফ্ৰেগমেণ্টেশ্যন আমাৰ যেতিয়া অভিভাৱকৰ দেহাৰ পৰা যেতিয়া ফ্ৰেগমেণ্টেশ্যন হয়, ঠিক আছে, যেতিয়া সিহঁতৰ ফ্ৰেগমেণ্টেশ্যন হয়, ফ্ৰেগমেণ্টেশ্যন মানে কি, বিভাজন, অ'কে। ফ্ৰেগমেণ্টেশ্যন মানে কি, এইটো হ'ল বিভাজন প্ৰক্ৰিয়া। তো ফ্ৰেগমেণ্টেশ্যন মানে বিভাজন। তো বিভাজনৰ পৰা যেতিয়া আমাৰ এটা নতুন কি হয়, প্ৰজনন ঘটে এটা অভিভাৱকৰ পৰা, আকৌ যেতিয়া প্ৰজনন ঘটি থাকে তাক আমি কি বুলি ক'ম, বিভাজন প্ৰক্ৰিয়া বুলি ক'ম। উদাহৰণ হৈছে স্পাইৰগাইৰা, অ'কে। ইফ ৱাটাৰ নিউট্ৰিয়েণ্টছ আৰ এভেইলেবল, যদি পানী থাকে আৰু পুষ্টিবিলাক যদি তাক দিয়া হয়, তেনেহ'লে এলগি মানে হেলাই একেবাৰে ধুনীয়াকৈ মানে গ্ৰ' কৰিব, বৃদ্ধি ঘটাব, অ'কে। এণ্ড মাল্টিপ্লাই ৰেপিডলি বাই ফ্ৰেগমেণ্টেশ্যন, আৰু এই বিভাজন প্ৰক্ৰিয়াৰ দ্বাৰা বহুত সোনকালে সিহঁতে প্ৰজনন দ্বাৰা বহুত সোনকালে সিহঁতে বৃদ্ধি কৰে, এটাৰ পৰা বহুতকেইটা হৈ যায়, অ'কে। দিছ প্ৰচেছ কণ্টিনিউজ, যদি এইটো প্ৰচেছ মানে চলি থাকে, ইট উইল কভাৰ এ লাৰ্জ এৰিয়া ইন এ ভেৰি শ্বৰ্ট পিৰিয়ড অফ টাইম, আৰু বহুত কম সময়ত এটা ডাঙৰ এৰিয়া এইটো কভাৰ কৰি লয়, এই গোটেই পূৰা হেলাই হৈ যাব। আৰু বস্তুটো কেনেকৈ হয়, বিভাজন প্ৰক্ৰিয়াৰ দ্বাৰা হয়। Now spore formation. Some fungus like bread mold reproduces asexually by spore formation. আৰু কেইটামান ফাংগাছবিলাক আছে, ভেঁকুৰবিলাক আছে, যেনেকৈ ভেঁকুৰবিলাক যে হয়, যেনেকৈ ব্ৰেডৰ ওপৰত হয়, নহয়? তো যেনেকৈ ব্ৰেডৰ ওপৰত হয়নে, ব্ৰেডৰ ওপৰত যেতিয়া ঘটে আমাৰ ফাংগাছ, নহয়, মানে ভেঁকুৰবিলাক যেতিয়া ব্ৰেডৰ ওপৰত মানে ধুনীয়াকৈ একদম এটা লেয়াৰ হিচাপে বহি যায়, এইটো কিহৰ দ্বাৰা হয়, এছেক্সুৱেলি হয়, অ'কে। আমি এছেক্সুৱেল পঢ়ি আছোঁ, গতিকে এছেক্সুৱেলি হয় বাই স্প'ৰ ফৰ্মেশ্যন। এইটো প্ৰচেছটো কি বুলি কয়, স্প'ৰ ফৰ্মেশ্যন, ঠিক আছে। Spores present in the air are the small spherical bodies having a thick protective wall that protects them from unfavorable condition. আৰু স্প'ৰ্ছবিলাক কি হয়, সৰু সৰু গোল গোল ছিদ্ৰবিলাক থাকে, অ'কে। আৰু সেই সৰু সৰু আমাৰ স্প'ৰ্ছবিলাক যে হয়, যি মানে বতাহত পোৱা যায়, দিজ আৰ দ্য স্মল স্পেৰিকেল বডিজ, সৰু সৰু ছিদ্ৰ হিচাপে গোল গোল বডি হয়, হেভিং থিক প্ৰটেক্টিভ ৱাল, তাতে একদম থিক মানে যে বডি আছে তাৰ ৱালটো আছে একেবাৰে থিক হয়, অ'কে, মোটা হয় ধুনীয়াকৈ, আৰু ডেট প্ৰটেক্টছ ফ্ৰম দেম ফ্ৰম আনফেভৰেবল কণ্ডিশ্যন। যদি বাহিৰত কিবা আনফেভৰেবল কণ্ডিশ্যন আছে, তাৰ পৰা কি কৰিব, এই বডিটোৱে তাক ৰক্ষা কৰাব, অ'কে। When favorable conditions arrive, the spores burst. যেতিয়া ফেভৰেবল কণ্ডিশ্যন পাব সিহঁতে, ছাপ'জ আমাৰ ব্ৰেড পালে, ব্ৰেডত যেতিয়া সিহঁতে পালে যে হা কণ্ডিশ্যনটো ভাল হৈ আছে, তাতে বহুত ধুনীয়াকৈ স্প'ৰ্ছবিলাক কি কৰিব, বতাহত আছেতো, বস্তুটো কি হ'ব, বাৰ্ষ্ট কৰি যাব, হা, পূৰা ধুনীয়াকৈ ভাঙোন হৈ যাব, আৰু তাতে ধুনীয়াকৈ ব্ৰেডৰ ওপৰত কি হ'ব, ধুনীয়াকৈ নিজৰ দেহাৰ গঠন কৰি দিব, তাতে গোটেই ধুনীয়াকৈ আমাৰ তাতে ফাংগাছটো মানে বহি যায় ব্ৰেডৰ ওপৰত। যেতিয়া ফেভৰেবল কণ্ডিশ্যন পাব, তেতিয়া স্প'ৰ্ছটো বাৰ্ষ্ট হ'ব এণ্ড জাৰ্মিনেট টু ডেভেলপ ইনটু নিউ প্লেণ্টছ, আৰু তাতে ওপৰতে কি কৰে, নতুন নতুন সৃষ্টি কৰি দিয়ে উদ্ভিদৰ, এইটো উদ্ভিদ বুলিয়ে ক'ম, অ'কে। সেনেকৈ বহুতকেইটা একেলগে আহি যায় ব্ৰেডৰ ওপৰত। এইটো অসমীয়াত দিয়া আছে, চাই ল'ব, অ'কে। স্প'ৰ্ছ আৰ ভেৰি লাইট এছেক্সুৱেলি ৰিপ্ৰডিউচিং বডিজ, স্প'ৰ্ছবিলাক কি হয়, সৰু সৰু ৰিপ্ৰডিউচিং বডিজৰ ভেৰি লাইট এছেক্সুৱেলি ৰিপ্ৰডিউচিং বডি হয়, অ'কে, একেবাৰে লাইট পাতল হয় বডিটো, which can be carried out over this long distance of air or wind. আৰু এইটো স্প'ৰ্ছবিলাক যে হয় ইমান সৰু হয়, ইমান পাতল হয়, যে বতাহৰ লগত পূৰা ধুনীয়াকৈ সিহঁতে উৰি থাকে, অ'কে। আৰু য'ত জাগাটো পাব তাতে বহি যাব, বুজি পাইছে, আৰু য'ত জাগাটো পাব তাতে বহিও যাব, লগতে তাতে বৃদ্ধিও কৰি দিব নিজৰ, হা। Some other plants like mosses and ferns also reproduce by spore formation in the underside of their leaves. আৰু কেইটামান আৰু বেলেগ বেলেগ উদ্ভিদ আছে, যেনেকৈ মছ হ'ল, ফাৰ্ণ হ'ল, এইবিলাকো আমাৰ স্প'ৰ ফৰ্মেশ্যন দ্বাৰাই হয়, ঠিক আছে। ফাংগাছৰ হৈ গ'ল আমাৰ স্প'ৰ ফৰ্মেশ্যন, ঠিক আছে। তাৰপিছত এলগিটো হ'ল আমাৰ কি বুলি কয়, ফ্ৰেগমেণ্টেশ্যন, অ'কে। সেনেকৈ প্ৰচেছবিলাক চাই ল'ব, কোনটো কি প্ৰচেছ দ্বাৰা হৈ আছে, অ'কে। এইটোতো আমাৰ ফাংগাছৰ হ'ল আমাৰ স্প'ৰ ফৰ্মেশ্যন, ঠিক আছে। এইটো হ'ল আমাৰ এলগি মানে
হেলাই ফ্ৰেগমেণ্ট বিভাজন দ্বাৰা হ'ল ঠিক আছে বাৰ্ডিং হ'ল এইটো বাৰ্ডিং এতিয়া আমাৰ ইষ্টৰ কথা আহি যাব ইষ্টটো আমাৰ কি দি হ'ব বাৰ্ডিং মানে কলিৰ দ্বাৰা হ'ব ওকে গতিকে হেনেকে সব প্ৰচেছবিলাক চাই ল'ব ঠিক আছে এতিয়া আহক সেক্সুৱেল ৰিপ্ৰডাকশ্যন সেক্সুৱেলৰ আমি গোটেইখিনি পইণ্টছবিলাক চালোঁ এতিয়া আছে আমাৰ সেক্সুৱেল ৰিপ্ৰডাকশ্যন সেক্সুৱেলটো কেনেকুৱা হয় ফ্লাৱাৰ্ছ আৰ দ্য ৰিপ্ৰডাক্টিভ পাৰ্ট অফ এ প্লান্ট ফ্লাৱাৰটো কি বুলি কোৱা হয় প্ৰজনন অংগ বুলি কোৱা হয় এটা উদ্ভিদৰ এটো জানিব লাগিব ওকে ফুলটো কি হয় এটা উদ্ভিদৰ প্ৰজনন অংগ হিচাপে থাকে প্ৰজননটো কিহৰ দ্বাৰা হয় ফুলৰ পৰাই হয় ওকে দে হেল্প দ্য প্লান্টছ ইন সেক্সুৱেল ৰিপ্ৰডাকশ্যন আৰু ফুলবিলাক কি কৰে সেক্সুৱেল ৰিপ্ৰডাকশ্যন সহায় কৰে ওকে এণ্ড প্ৰডিউচিং ফ্ৰুটছ এণ্ড সিডছ এটা আগতে ফুল হ'ব তাৰ পিছত আমাৰ ফুলৰ পৰা কি হ'ব ফল হ'ব হয়নে আগতে কি হয় ফুল হয় তাৰ পিছত কি হয় ফল হয় আৰু তাৰে ভিতৰত কি হৈ যায় বীজবিলাক আহি যায় হয়নে তো ফুলৰ পৰা ফল ফলৰ পৰা বীজ ওকে ইন সেক্সুৱেল ৰিপ্ৰডাকশ্যন এ মেল সেল ইজ produced by the male part of a flower which fuses with a female cell produced by the female part of the flower গতিকে সেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ প্ৰচেছটো কেনেকুৱা ঘটে ইয়াতে এটা পুং যেতিয়া আমাৰ কোষটো থাকিব পুং কোষেৰে পুং কেশৰ কি হ'ব এটো এটা ফুলৰ ঠিক আছে এটা ফুলৰ পুং কেশৰে কি কৰিব মিক্স কৰিব ফিউজ হ'ব ফিউজ মানে বস্তুটো মিহলাই যাব ওকে মিশ্ৰণ কৰিব কিহৰ লগত ফিউজ মানে কি মিশ্ৰণ কৰা ওকে এটো পুং কেশৰে কি কৰিব এটা ফুলৰ পুং কেশৰে ওকে মিশ্ৰণ কৰিব কাৰ লগত বেলেগ এটা ফুলৰ এটো হল স্ত্ৰী ঠিক আছে স্ত্ৰী কেশৰ লগত কি কৰিব মিশ্ৰণ কৰিব প্লাস মানে মিশ্ৰণ ওকে তো সেই মিশ্ৰণটো ফলত কি হয় এটা নতুন উদ্ভিদৰ সৃষ্টি হয় এণ্ড দিস সেলস আৰ কল্ড গ্যামেটস আর এটুকে আমি কি বলি কওঁ গ্যামেট সেল বলি কওঁ ঠিক আছে কি বলি কওঁ গ্যামেট সেল ওকে which when combined form a zygote আর যেতে এটু বস্তু কম্বাইন হবো এটা এটা সেল হবো এটুকে আমি কি বলি কওঁ জাইগট বলি কওঁ by the process called fertilization প্ৰক্ৰিয়াত কি হয় আমাৰ এটা জাইগট ফৰ্মেশন হয় ঠিক আছে now parts of a flower এটা ফুলৰ কি অংগবিলাক আছে the main parts of a flower are sepals প্ৰথমটো আমাৰ কি আছে ফুলৰ বহুত কেইটা পাৰ্ট হয়তো প্ৰথমটো আছে আমাৰ sepals বুলি কয় these are the green leaf like outermost circle of the flower okay all the sepals are together referred to as calyx the function of calyx is to protect the flower when it is in bud form এটো চাব suppose এটো এটা ফুল আছে ঠিক আছে এনেকে এটো ফুল হৈছে ইয়াতে সৰু এটা থাকিব ন এটো তো পাতবিলাক হ'ল ফুলৰ পাতবিলাক হ'ল তাক আমি পিটলস বুলি কম তাতে যে সৰু সাইডে দি উলাই থাকে দুটা এটো আমি কি বুলি কম sepals বুলি কম sepals নাইবা calyx বুলি কম ঠিক আছে গতিকে these are the green leaf like outermost circle of the flower এই ফুলৰ বাহিৰৰ ফালে কি থাকে হিউজিয়া পাতৰ নিচা উলাই থাকে দুই ফালে তাক আমি কি বুলি কম sepals বুলি কম all the sepals are together referred to as calyx আৰু দুটাক আমি কি বুলি কম একেলগে calyx বুলি কম আৰু ইয়াৰে ফাংশনটো কি হয় protect the flower যেতিয়া ফুলটো যেতিয়া আমাৰ কলি হিচাপে থাকিব এই কলি হিচাপে যেতিয়া থাকিব সৰু এটা কলি হিচাপে থাকিব তেতিয়া এইটোৱে কিন্তু আমাৰ যে sepals আছিল এইটোৱে তাক কি কৰে সহায় দিয়ে protect কৰি ৰাখে ৰক্ষা কৰি ৰাখে ওকে ৰক্ষা প্ৰদান কোনে কৰে এটা কলিজনক কলিটো কোনে দিয়ে ৰক্ষা আমাৰ sepals এ পিছত যেতিয়া ফুল ডাঙৰ হৈ যাব তেতিয়া sepals বিলাক সাইডে সাইডে থাকি যায় অকলে ওকে now petals কি হয় these are the colorful and most attractive part of the flower আৰু এটো যে উপৰত যে উলাই আছে ফ্লাৱাৰটো এটো আমি কি বুলি কওঁ sepals বুলি কওঁ ঠিক আছে বহুত ধুনিয়া লাগে দেখাত যে আমি ফুলৰ ওপৰত যে আকৰ্ষণ আকৰ্ষিত হেইটো কিহৰ ওপৰত হওঁ তাক আমি বুলি কওঁ petals ওকে তাক আমি এইটোক আমি petals বুলি কওঁ ঠিক আছে এটো কি বুলি কম sepals বুলি কম ঠিক আছে so these lie inside the sepals আৰু এটো sepalৰ ভিতৰৰ পৰা ওলাই হয়নে all the petals are together referred to as corolla আৰু এটো যেনেকে এই দুটা একেলে calyx বুলি কওঁ এটো একেলে কি বুলি কম corolla বুলি কম ঠিক আছে এই দুটা যেনে calyx বুলি কওঁ এটো কি বুলি কম corolla ওকে এটো হল calyx এটো হল corolla these are scented and attract insects from pollination আৰু এটোৱে কি কৰে ইয়াতে বহুত ধুনিয়া
সুগন্ধবিলাক থাকে হয়নে পাত যেতিয়া ফুলবিলাক আপুনি ধুনীয়াকৈ নাকেদি ধুনীয়াকৈ সুগন্ধটো ল'ব বহুত ধুনীয়া সুগন্ধবিলাক আহি থাকে এইটো ক'ত থাকে আমাৰ পিটলছৰ ওপৰত থাকে হয়নে আৰু এইটো বহুত ধুনীয়াকৈ এট্ৰেক্ট কৰে এই পতংগবিলাক থাকে নহয় পোক পতংগবিলাক আকৰ্ষিত কৰে হয়নে পলিনেশ্যন মানে কি পৰাগৰ কাৰণে কি কৰে সিহঁতে পোক পতংগক আকৰ্ষণ কৰি লয় ঠিক আছে নাও ষ্টেমেন আমি পিটলছ পালোঁ চিপলছ পালোঁ এতিয়া পাম আমি ষ্টেমেন ষ্টেমেনটো কি বস্তু এইটো সপোজ এটা ফুল হ'ল নহয় এইটো সপোজ এটা ফুল হৈছে ঠিক আছে এইটো হ'ল তাৰ পিটলছবিলাক হয়নে এনেকৈ সপোজ এইটো ফুল আছে চাইনাৰো সপোজ মই আঁকিছোঁ এইটো একচুৱেলি হোৱা নাই তথাপিও বুজাবৰ চেষ্টা কৰি আছোঁ হা বুজিবৰ চেষ্টা কৰিব ইয়াৰ পৰা যে এনেকৈ ওলাই থাকে এটা হয়নে হয়নে নহয় এনেকৈ যে ওলাই থাকে এইটোক আমি কি বুলি কওঁ চিপলছ বুলি কওঁ ঠিক আছে এইটো হ'ল আমাৰ কেলিক্স ওকে কেলিক্স এইটো হ'ল তাৰমানে চিপলছ ওকে এইটো হ'ল পিটলছ যাক আমি কৰলা বুলিও কওঁ একেলগে আৰু ইয়াতে লগতে ওলাই থাকে এইটোৰ দ্বাৰাই প্ৰজনন হয় জানে ফুলৰ দ্বাৰা যে প্ৰজনন হয় তাৰে মেইন অংশটো হয় এইটো যাক ষ্টেমেন বুলি কওঁ এইটো হ'ল ষ্টেমেন ঠিক আছে গতিকে ইয়াক আমি এইটো যে থাকে এইটোক আমি কি বুলি কওঁ এন্থাৰ বুলি কওঁ কি বুলি কওঁ এন্থাৰ ওকে আৰু ইয়াক আমি কি বুলি কওঁ এইটো যে ওলাই থাকে এইটো বস্তু ইয়াক আমি কি বুলি কম আমি ফিলামেন্ট ওকে কি বুলি কম ফিলামেন্ট সো ষ্টেমেনত কি থাকে দুটা বস্তু থাকে এটা এন্থাৰ থাকে এটা ফিলামেন্ট থাকে ওকে ওপৰৰ অংশটোক আমি এন্থাৰ বুলি কম আৰু ভিতৰৰ অংশটোক আমি পাতলকৈ যে ওলাই থাকে দীঘলীয়া কৰি সেইটো হ'ল ফিলামেন্ট ওকে সো ষ্টেমেন ইজ এ মেল ৰিপ্ৰডাক্টিভ অৰ্গেন অফ এ প্লান্ট আৰু ষ্টেমেনটো কি হয় আমাৰ পুংকেশৰ হিচাপে থাকে এটা ফুলত ঠিক আছে so stamen is a male reproductive organ of a plant these are the little stalks with swollen top and lies inside the ring of petals okay petals je ase tare bhitorer pora ulai bostutu aru etu swollen top upor eta phuli thake bostutu the stamen is made up of two parts etu je ulaise etu stamen boli kom yate duta অংশ হয় এটা হৈছে filament aru eta হৈছে stalk aru eta হৈছে anther okay that is filament and another mone নহয় actually to anther hobo okay a o2 গুছাই দিব গতিকে এটো হল আমাৰ anther এটো কি হবো anther okay o2 গুছাব o2 actually এই মিস্টেক হৈ যায় নহয় টেকনিশিয়ান মেছে গতিকে হেনেকে o2 আহি গৈছে তো স্টেমেনটো আমাৰ দুটা অংশ আছে এটা হৈছে filament আৰু এটা হৈছে anther okay now stalk of stamen is called filament okay এটো যে তলৰ পৰা ওলাই আছে এটো ষ্টক বুলি কম যেনেকৈ আমাৰ উদ্ভিদৰ ক্ষেত্ৰত কৈছিলো নহয় তলৰটো হিপা বিলাক যেটো ষ্টক হয় ওপৰটো কি বুলি কয় স্কইন বুলি কয় হয়নে গতিকে স্কইনটো আমি ওপৰৰ অংশটো আৰু তলৰটো আমি কি বুলি কওঁ ষ্টক সেম ৱে ইয়াতে ওপৰটো যে আছে এইটো তলৰ পৰা যে ওলাই আছে এটো ষ্টক হ'ল এইটো ষ্টকটো কি বুলি কওঁ আমি ফিলামেন্ট বুলি কওঁ ষ্টেমেনৰ তলৰটো অংশটো কি বুলি কওঁ ফিলামেন্ট বুলি কওঁ আৰু ওপৰত যে ফুলি আছে হেতুক আমি কি বুলি কওঁ এন্থাৰ বুলি কওঁ ঠিক আছে গতিকে ষ্টেমেনটো মনত থাকিব হয়নে মই ধুনিয়াকৈ এতে বস্তু ড্ৰ কৰি দেখাই দিছো কি কাক কি বুলি কোৱা হয় ওকে the anther contains the pollen grains anther মানে কি এটো ইয়াতে কি থাকে সৰু সৰু pollen grains বিলাক থাকে দানা দানা টাইপ থাকিব ঠিক আছে তাক আমি কি বুলি কওঁ pollen grain আৰু এটোৱে পৰাগৰেণু বুলি কোৱা হয় ন হেতুৱে কিন্তু কাম কৰে ঠিক আছে পৰাগ যুগত which gave male gamete in it ইয়াতে কি থাকে পুংকেশ থাকে নহয় pollen grains are exposed when the anther ripens and splits যেতিয়া এই antherটো যেতিয়া পকি যাব ওকে আৰু ভাঙন হৈ যাব তেতিয়া ইয়াৰে পৰা কি ওলাব পুংকেশটো ওলাব হয়নে disappear as a yellow powder like substance আৰু যেতিয়া হাতেদি ঘঁহি দিব তেতিয়া এই পিলা পিলা মানে yellow color হৈ যাব নহয় বস্তুটো হালধীয়া নিচিনা হৈ যাব ওকে হালধীয়া নিচিনা পাউডাৰ নিচিনা পাব যোনটো মানে হাতেদি লাগি থাকিব flowers usually have a number of stamens in it আৰু flowers বিলাকত বহুত গেটা stamens থাকে ওকে গতিকে stamen বিষয় আমি পালো stamen কি বস্তু এটো যে ওলাই আছে এটো stamen বুলি কওঁ এই দুটা অংশ আছে এটা আছে anther এটা আছে filament ওকে anther to male gamete হয় ওকে male reproductive part organ হয় এটা উদ্ভিদৰ now pistil is the female reproductive part of a flower এটা flower or এটা ফুলৰ স্ত্ৰী কেশৰটো কাক বুলি কোৱা হয় পিষ্টিলক কোৱা হয় ঠিক আছে that lies in the center of a flower ফুলৰ একেবাৰে ঠিক চেণ্টাৰত মাজত থাকিব কোনে পিষ্টিল থাকিব these are a flower shaped structure
ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় এইটো সাপোজ আমাৰ ফুল হয় ঠিক আছে তো সাপোজ এইটো আমাৰ ফুল হৈছে ঠিক আছে তো ইয়াৰে ঠিক আমাৰ মাজৰ পৰা কি যাব আমাৰ কি বুলি কয় এইটো পিষ্টিল যাব ঠিক আছে পিষ্টিলটো কেনেকুৱা হ'ব ঠিক হেনেকে হ'ব ইয়াতে মাজত এটা আছে ওকে আৰু এইটোৰ পৰা এই বস্তুটো এনেকে সিধাকে ওলাব ওকে তো এইটো হল আমাৰ কি বুলি কয় পিষ্টিল ওকে পিষ্টিলত বহুত কেইটা অংশ আছে যেনেকৈ ষ্টাইল ষ্টিগমা ওভেৰি এণ্ড ওভিউল এই চাৰিটা অংশ পোৱা যায় আমাৰ পিষ্টিলত পিষ্টিলৰ এইটো যে প্লাছ শেপ থাকে ঠিক আছে ষ্ট্ৰাকচাৰটো আৰু ইয়াতে তিনিটা অংশ আছে আমাৰ ইয়াতে ষ্টাইল ষ্টিগমা ষ্টাইল এণ্ড ওভেৰি এইটো কি বুলি কোৱা হয় ওভেৰি বুলি কোৱা হয় আৰু ইয়াৰ ঠিক তলে ইয়াতে ওভিউল বুলি থাকে ঠিক আছে এইটো হ'ল আমাৰ ফিমেল পাৰ্ট তাৰ মানে পুং কেশৰটো আমাৰ থাকে এই ফুলৰ ঠিক মাজেদি যায় ওকে এই সাইডে যেটো আমাৰ এনেকে যাব এইটো হল আমাৰ স্টেমেন নহয় স্টেমেন যত আমাৰ দুটা অংশ থাকে এইটো হল আমাৰ এন্থাৰ এইটো হল ফিলামেন্ট ওকে আৰু এইটো হ'ব আমাৰ স্টিগমা ষ্টাইল ওভেৰি ওভিউল দুটা বস্তু ইয়াতে আমাৰ মিশ্ৰণ হয় যত আমাৰ নতুন জাইগোট ফৰ্মেশন হয় ঠিক আছে ফাৰ্টিলাইজেশন ঘটে ওকে মিশ্ৰণ হয় তাৰে পৰা আকৌ নতুন উদ্ভিদ সৃষ্টি হয় ঠিক আছে তো টপ পাৰ্ট অফ দ্য পিষ্টিল এতিয়া পিষ্টিলৰ ঠিক এইটো পিষ্টিল বুলি কম এইটো হল আমাৰ স্টেমেন এইটো হল পিষ্টিল ঠিক আছে স্টেমেনটো হল আমাৰ পুং কেশৰ আৰু পিষ্টিলটো হল আমাৰ স্ত্ৰী কেশৰ গতিকে আমাৰ এই স্ত্ৰী কেশৰ যে হয় তাৰে পিষ্টিল বুলি কওঁ তাৰে ওপৰৰ অংশটো কি বুলি কোৱা ষ্টিগমা বুলি কোৱা হয় ঠিক আছে ইট ৰিচিভছ দ্য পলেন গ্ৰেইনছ ফ্ৰম এন্থাৰ আৰু এই এন্থাৰৰ পৰা যে আমাৰ সৰু ৰেণুবিলাক যে যাব সেই ৰেণুবিলাক ক'ত আহিব ইয়াতে আহিব ষ্টিগমাত আহিব ঠিক আছে From the anther during pollination, যেতিয়া মিশ্ৰণ হ'ব সিহঁতৰ তেতিয়া pollination সময়ত পৰাগযোগ যাক কয় pollination মানে কি পৰাগযোগ ঠিক আছে পৰাগযোগৰ সময়ত কি হয় ইয়াৰে পৰা আমাৰ পৰাগ ৰেণুবোৰ যাব আৰু ক'ত যাই মিলিব ষ্টিগমাত ওকে তাৰ পিছত the middle part of the pistil is tube like structure এইটো টিউব নিচিনা আছে এইটো আমি কি বুলি কওঁ ষ্টাইল বুলি কওঁ আৰু ঠিক which connects stigma to the ovary আৰু এইটো আমাৰ এইটো কি বুলি কয় ovary বুলি কয় যিয়ে মানে আমাৰ स्टिग्मा जॉइन কৰি ৰাখে ওকে এই দুটা পিকচাৰটো চাই লওক এই আমাৰ এইটো পিষ্টিল হয় ওকে পিষ্টিলটো চাওক এইটো আমাৰ হল স্টেমেন স্টেমেন তাৰ মানে পুং কেশৰ ওকে তাতে আমাৰ এইটো ফিলামেন্ট এইটো এন্থাৰ ওকে এইটো হল আমাৰ পিষ্টিল পিষ্টিলত কি হয় ওপৰৰ অংশটো ষ্টিগমা হয় মাজৰটো ষ্টাইল হয় আৰু এইটো যে আছে এইটো ওভেৰি হয় আৰু ঠিক এইটো চাব এইটো ওভিউল হয় গোটেই কি ধুনীয়াকৈ পিকচাৰটো দিয়া গৈছে The swollen bottom part of the base of the pistil is called ovary. और तलर अंशটো কি বুলি কোৱা হয় এটো কি বুলি কোৱা হয় পিষ্টিলৰ তলৰ অংশটো কি বুলি কোৱা ovary বুলি কোৱা হয় The ovary makes ovules and spores them. আৰু ovary কি কৰে ovules বিলাক তৈয়াৰ কৰে তলত যে আছে তাৰে ঠিক ovules বিলাক আছে ওকে তাতে জমা কৰি ৰাখে These ovules contain female sex cells আৰু তাতে ইয়াতে স্ত্ৰী কেশৰ কোষবিলাক ইয়াতে জমা হৈ থাকে ওকে These ovules contain female sex cells called egg cell ইয়াতে আমি কি কোনি হিচাপে বুলি কব পাৰো ঠিক আছে কোনি কোষবিলাক ক'ত থাকে ইয়াতে থাকে It is a female gamete of the flower এটো কি বুলি কয় female gamete বুলি কোৱা হয় ওকে আমাৰ ফুলৰ এটা female gamete হিচাপে স্ত্ৰী কেশৰ হিচাপে কাক কোৱা হয় পিষ্টিলক ওকে আৰু বস্তুটো পিষ্টিলৰ ক'ত ovule মানে ovary থাকে Pistil is also called as carpel আৰু পিষ্টিলক কি বুলি কোৱা হয় আমাৰ carpel বুলি কোৱা হয় the pistil is surrounded by several stamens আৰু পিষ্টিলৰ ঠিক আগে পাকে কি থাকিব বহুত কেইটামান পুং পেখৰ থাকিব ওকে এইটো পুং কে হেতু আমাৰ ইয়াৰে আগে পাকে বহুত কেইটা থাকিব ঠিক আছে the base of the flower on which all the parts of the flower are attached is called receptacle okay আমাৰ যে ফুলৰ যে বেস হয় ভূমি হয় ঠিক আছে ফুলৰ যে আমাৰ ভূমি অংশটো আছে তাতে কি হয় all the parts of the flower are attached এটো suppose আমাৰ ফুল হয় ঠিক আছে এটো suppose এটো আমাৰ ভূমি অংশ বুলি কম ওকে ইয়াতে আমাৰ স্টেমেনও আছে ইয়াতে আমাৰ কি বুলি কয় পিষ্টল টু ওলাই আছে ঠিক আছে তাৰ পিছত ইয়াতে আমাৰ কি থাকিব সিপলস থাকিব ইয়াৰ পৰা আমাৰ এইবিলাক পিটলস থাকিব পাতবিলাক নহয় ওই সব আমাৰ কোত লাগি আছে ইয়াতে লাগি আছে নহয় যাক আমি কি বুলি কওঁ ৰিসেপ্টেকল বুলি কওঁ ইয়াক কি বুলি কওঁ ৰিসেপ্টেকল নাও টাইপস অফ ফ্লাৱাৰ যে ফ্লাৱাৰ বিষয়টো আমি পঢ়িলো নহয় ফ্লাৱাৰত ফুলত কি থাকে পুং কেশৰ থাকে স্ত্ৰী কেশৰ থাকে পুং কেশৰ দুটা অংশ আছে স্ত্ৰী কেশৰ তিনটা আছে ওকে এতিয়া আমাৰ ফুলৰ বিষয় চাওঁ ফুলটো কিমান ধৰণৰ হয়
On the basis of the type of reproductive organs present in a flower, the flowers are of following types. গতিকে সিহঁতে যিমানটা অৰ্গেন প্ৰজনন অংগবিলাক আছে এটা ফুলৰ তাৰে ভিত্তি কৰি আমি কি কৰিব পাৰোঁ তাৰে ধৰণ ওলাব পাৰোঁ ফুলটো কি ফাৰ্ষ্ট হৈছে ইউনিসেক্সুৱেল ফ্লাৱাৰ যেতিয়া flower which contains only one reproductive organ that is either male or female are called unisexual flowers আৰু যেতিয়া ফুলৰ যদি মাত্ৰ এটা মানে থাকিব ইউনিসেক্সুৱেল মানে মাত্ৰ নাইবা পুংক এখৰ থাকিব নাইবা স্ট্ৰিক এখৰ থাকিব তেতিয়া হেনেকা ফুলক কি বুলি কম আমি unisexual flowers বুলি কম these are also called as an incomplete flower ইয়াক incomplete flower বুলি কোৱা হয় যেনেকৈ পাপায়া watermelon corn cucumber etc okay papaya মানে অমিতা ঠিক আছে watermelon তৰমুজ বুলি যে কওঁ আমি corn মানে জানে মাকৈ নহয় cucumber তিয়হটো জানে খায় নহয় গতিকে এইবিলাক হৈছে আমাৰ ইউনিসেক্সুৱেল ফ্লাৱাৰ ওকে য'ত আমাৰ মাত্ৰ পুংকেক বা স্ট্ৰিকেক থাকিব পুংকেক মানে ষ্টেমেন স্ট্ৰিকেক মানে পিষ্টল যিকোনো এটা থাকিলে এটো ইউনিসেক্সুৱেল বুলি কম আৰু তাৰে উদাহৰণ হৈছে পাপায়া watermelon corn cucumber okay now bisexual flower to কি হয় the flower that contains both reproductive parts that is male and female in a single flower are called a bisexual flower এতিয়া ফুলত দুটা মানে প্ৰজনন অংগ থাকিব that is পুংকেখৰো থাকিব আৰু স্ত্ৰীকেখৰো থাকিব তেতিয়া হেনেকা ফুলক কি বুলি কম bisexual flower বুলি কম okay or these are termed as hermaphrodites or a complete flower etu ki boli koy complete flower boli koa hoy unisexual ki boli koy incomplete flower aru bisexual flower complete flower boli koa hoy thik ase tare udahoron ki hobo rose mustard hibiscus okay so amar ki hol udahoron rose jane gulab phul nohoy ase mustard mane horiyo je tel thake tare phulok ki boli kom mustard boli kom দি হৰিও তাৰ পিছত হিবিস্কাস জবা ফুল জানে আপোনালোকে তো জবা ফুল হল এইবিলাক হৈছে আমাৰ বাইসেক্সুৱেল ঠিক আছে ইয়াতে আমাৰ দুইটাই মানে অংগবিলাক পোৱা যায় পুংক এখৰো পোৱা যায় স্ত্ৰীক এখৰো পোৱা যায় ওকে দুইটা প্ৰজনন অংগ পোৱা যায় ওকে তাৰে উদাহৰণবিলাক কিন্তু মনত ৰাখিব এক্সাম্পল পৰীক্ষাত আহিব পাৰে যে তিনটা মান ফ্লাৱাৰ নাম দি দিব এটা ইউনিসেক্সুৱেল দি দিব তেতিয়া ক'ব যে ধৰক কোনটো হ'ব ইয়াৰে পৰা গতিকে এক্সাম্পলস বিলাক কিন্তু ধুনিয়াকে চাই লব ওকে নাও ফাংশন অফ এ ফ্লাৱাৰ এটা ফুলৰ কি কাম কি দায়িত্ব আছে নহয় the function of a flower is to make male and female gametes and also to ensure that fertilization would take place for the seed formation গতিকে ফুলৰ এটা কি কাম আছে এটা তো ডাঙৰ কাম আছে যাৰ যে তাতে পুংক এখৰ আৰু স্ত্ৰীক এখৰ থাকিব ওকে লগতে তাৰ কাম আছে যে ই এটা মানে কি পৰাগযোগ কৰাত সহায় কৰিব ঠিক আছে for the seed formation যাতে বীজৰ এটা গঠন হ'ব ওকে during sexual reproduction male and female gametes fuse to form zygote আৰু sexual reproductionত কি হয় দুটা বস্তু মিলন হয় আৰু তাতে তেতিয়া কি হয় এটা জাইগোটৰ ফৰ্মেশন হয় ঠিক আছে জাইগোটৰ গঠন হয় now pollination to কি বস্তু পৰাগযোগ যা কওঁ আমি ওকে the transfer of pollen grains from anther of a stamen to the stigma of a pistil is called pollination to পৰাগযুক্তি কি বস্তু যেতিয়া পৰাগ ৰেণু বিলাক আমাৰ এন্থাৰৰ পৰা যাব কো যাব ষ্টেমেনৰ ওকে এটো আমাৰ ষ্টেমেন আছিল ওকে ইয়াতে আমাৰ কি আছিল পৰাগযুগ আছিল এটো হল আমাৰ পুংকেখৰ যে এটো পৰাগ ৰেণু বিলাক আছে এটো কো যাব ইয়াতে ঠিক আমাৰ এনেকি উলোৱা থাকিব ওকে এটো হল আমাৰ ষ্টিগমা এটো হল স্ট্ৰিকেখৰ যেতিয়া বস্তু ইয়াৰে পৰা এখিনি যাব দুটা মিলন হ'ব ইয়াতে তাকে আমি কি বুলি কম পৰাগযোগ বুলি কম ওকে pollination takes place in two different ways pollination to দুই ধৰণত হয় এটা হয় self pollination আৰু এটা হয় cross pollination self pollination to কেনেকুৱা হয় when the pollen grains from the anther of one flower reaches to the stigma of the same flower যেতিয়া এটা পৰাগযোগৰ ক্ষেত্ৰত যেতিয়া আমাৰ পৰাগ ৰেণু বিলাক anther এটা ফ্লাৱাৰৰ পৰা এটা ফুলৰ যেতিয়া এন্থাৰ বিলাক আছে নহয় আমাৰ তাৰে পৰা পৰাগ ৰেণু বিলাক যেতিয়া যাব একে গছৰ ওকে একে ফুলৰ নেক্সট স্টিগমা লৈ স্ট্ৰিক এখৰ স্টিগমা যে আছে ওপৰত এটো সব একে ফুল হয় ওকে একে ফুল হয় আৰু একে ফুলত আমাৰ দুটাও আছে পুংক এখৰো আছে স্ট্ৰিক এখৰো আছে পুংক এখৰ যেতিয়া এই পৰাগ ৰেণু বিলাক যেতিয়া নিজে যাব
ইয়াতে আমাৰ ষ্টিগমা লৈ ওকে স্ত্ৰী কেশৰ ষ্টিগমা লৈ যেতিয়া যাব ইয়াতে মিলন হ'বতো সেই প্ৰচেছক কি বুলি কোৱা হয় নিজে নিজে হৈছে হয়নে একে ফুলৰ ভিতৰত হৈছে ঘটিছে গতিকে এইটো প্ৰচেছক কি বুলি কোৱা হ'ব সেলফ পলিনেশন তাৰ মানে স্বপৰাগযোগ বুলি কম ঠিক আছে স্বপৰাগযোগত কি হয় দুটা বস্তু নিজে নিজে হৈ যায় ওকে আৰু একে ফুলৰ ক্ষেত্ৰতো হয় ওকে self pollination generally occurs in a bisexual flower আৰু এইটো বস্তু কোত হয় bisexual flowerত হয় bisexual মানে তাতে পুংকেশৰ থাকিব স্ত্ৰী কেশৰ থাকিব ওকে next আছে cross pollination when the pollen grains from the anther of a flower of a plant are transferred to the stigma of a flower of the same plant or that of a different plant of the same kind the process is called cross pollination so cross pollination কি হয় আমাৰ যেতিয়া এটা ফুলৰ যেতিয়া পুংকেশৰ যেতিয়া এন্থাৰৰ পৰা কি যাব পৰাগ ৰেণুবিলাক যাব ওকে or of a plant are transferred to the stigma of a flower of the same plant মানে একে গছৰ একে উদ্ভিদৰ বেলেগ এটা ফ্লাৱাৰৰ ফুল আছে তাৰে যদি স্ত্ৰী কেশৰ ষ্টিগমা লৈ যদি গুচি যায় পৰাগ ৰেণুবিলাক ওকে তাক আমি কি বুলি কম ক্ৰছ পলিনেশন বুলি কম আৰু নাইবা অফ এ ডিফাৰেণ্ট প্লান্ট অফ দ্য সেম কাইণ্ড নাইবা বেলেগ এটা উদ্ভিদৰ একে ধৰণ ঠিক আছে একে ধৰণৰ উদ্ভিদৰ বেলেগ এটা উদ্ভিদৰ ওপৰত যদি গুচি যায় ষ্টিগমাত মিহলি যায় তেতিয়া প্ৰচেছটো কি বুলি কম ক্ৰছ পলিনেশন বুলি কম ঠিক আছে সো এটুত আমি স্বপৰাগযোগ পালো এটু ইতৰ পৰাগযোগ ঠিক আছে গতিকে ইতৰ পৰাগযোগত কি হয় আমাৰ পৰাগ ৰেণুবিলাক একে ফুলৰ ওকে আন এটা ফুলৰ কি হয় স্ত্ৰী কেশৰ ষ্টিগমা লৈ যেতিয়া মিশ্ৰণ কৰে ঠিক আছে নাইবা বেলেগ উদ্ভিদৰ একে ধৰণৰ ষ্টিগমা লৈ মিশ্ৰণ কৰিব তেতিয়া এটুক আমি কি বুলি কম ইতৰ পৰাগযোগ বুলি কম this transfer to another plant is mediated by insects wind water animals birds etc আৰু এটু বস্তু কেনেকৈ হয় কেতিয়া পোক পতংগবিলাক কি কৰে পৰাগ ৰেণুবিলাক খাই পেলাই লৈ যায় বেলেগ ফুলত বহিব তাতে এৰি দিব তেতিয়াও হৈ যায় হয়নে নাইবা বতাহৰ লগতো আমাৰ পৰাগ ৰেণুবিলাক কি হয় বহুত পাতল হয়তো উৰি উৰি বেলেগ ফুললৈ গুচি যাব নাইবা বৰষুণ দিলেও হ'ব কেতিয়াবা জন্তুবিলাকো সেনেকৈ এৰি দিয়ে খাব খাই পেলাই বেলেগ জেগাত হাগি দিব তাতে এৰি দিব নহয় তাৰপিছত বাৰ্ডছবিলাকো সেনেকৈ কৰে এইবিলাক দ্বাৰা কি হয় আমাৰ ক্ৰছ পলিনেশন হয় তাৰ মানে ইতৰ পৰাগযোগ হয় ওকে এইটো হ'ল আমাৰ সেলফ পলিনেশন তাৰ মানে একে ফুলত আমাৰ কি থাকিব এন্থাৰো থাকিব আমাৰ পুংকেশৰো থাকিব আৰু স্ত্ৰী কেশৰো থাকিব নহয় আৰু ইয়াতে তাৰ স্ত্ৰী কেশৰ ওপৰত কি থাকে ষ্টিগমা আৰু পুংকেশৰ ওপৰত কি থাকে এন্থাৰ্স দুটা মিলন হৈ যাব একে ফুলত তেতিয়া সেলফ পলিনেশন বুলি কম তাৰ মানে স্বপৰাগযোগ আৰু ইতৰ পৰাগযোগত কি হ'ব এইটো এটা ফুলৰ হ'ল এন্থাৰ তাৰ মানে পুংকেশৰ ওপৰৰ অংশটো হ'ল এন্থাৰ আৰু এইটো হ'ল বেলেগ ফুলৰ সাপোজ এইটো স্ত্ৰী কেশৰ হ'ল নহয় তাৰে ওপৰত ষ্টিগমা এই দুটা যেতিয়া মিলন হৈ যাব তেতিয়া আমাৰ কি হ'ব ক্ৰছ পলিনেশন বুলি কম তাৰ মানে ইতৰ পৰাগযোগ বুলি কম ঠিক আছে now agents of pollination পৰাগযোগৰ কি এজেন্টছ বিলাক আছে নহয় যোনে কামবিলাক কৰাই দি তাক আমি কি বুলি কওঁ এজেন্টছ বিলাক কওঁ যোনে মাজত আছে গতিকে হেনেকুৱা এজেন্টছ বিলাক কি আছে আমাৰ the process of pollination is carried out by some external agencies like wind water insect birds etc these are called agents of pollination গতিকে পৰাগযোগৰ ক্ষেত্ৰত যেতিয়া যিকোনো বেলেগ এটা এজেন্টে সহায় কৰে নহয় তাক আমি কি বুলি কম agents of pollination বুলি কম ফৰ এক্সাম্পল বতাহ এইমাত্ৰ কৈছিলো পানী পোক পতংগবিলাক আৰু চৰাইবিলাক নহয় এইবিলাকে কি কৰে সহায় কৰে পৰাগযোগৰ ক্ষেত্ৰত ঠিক আছে তাৰ মানে এটা পৰাগ ৰেণুবিলাক কি কৰে এটা ফুলৰ পৰাগ ৰেণুবোৰ কি কৰিব বেলেগ এটা ফুলৰ ষ্টিগমা লৈ বস্তুটো পৰিবহন কৰাই দিয়ে এনেকৈ মিশ্ৰণ হয় গতিকে হেতু সহায় কোনে কৰিছে এইবিলাক গতিকে সিহঁতৰ এজেন্ট বুলি কম পলিনেশনৰ এজেন্ট ওকে নাও ফাৰ্টিলাইজেশ্যনটো কি বস্তু পৰিমিশ্ৰণ বুলি যে কয় এইটো কি বস্তু the process in which the male gamete fuses with the female gamete to form a new cell it is called zygote is called fertilization মানে কি হল যেতিয়া পুংকেশৰটো স্ত্ৰী কেশৰ লগত যেতিয়া মিশ্ৰণ হ'ব তাক আমি কি বুলি কম পৰিমিশ্ৰণ বুলি কম যাক আমি কি বুলি কওঁ ফাৰ্টিলাইজেশ্যন ইয়াৰ অসমীয়াবিলাক চাই ল'ব বেলেগো হ'ব পাৰে কিন্তু একচুৱেলি ইয়াৰ পৰিমিশ্ৰণ হ'ব অসমীয়া টাৰ্ম ওকে গতিকে এইবিলাক সব গুগল ট্ৰান্সলেট সহায়ত কৰা গৈছে চাই ল'ব ওকে next when the pollens are deposited on the stigma of the pistil itu pistil hobo pistol nohoy pistil so jetia amar stri kekhor je stigma ase tate jodi porag renu bilak jodi jate jama hoy jay deposit hoy jay
it begins to germinate তেতিয়া তাতে germination হ'ব নহয় বিক্ৰিয়া ঘটিব after some time a long pollen tube is developed from the pollen grain আৰু অলপ পিছত কি হ'ব এটা দীঘলীয়া pollen tube টো ওকে সৃষ্টি হ'ব ওকে from the pollen grain তাৰে যে pollen পৰা ৰেণুবিলাক আছিল তাৰে ওপৰত কি হ'ব এটা দীঘলীয়া টিউবৰ সৃষ্টি হ'ব পাইপৰ নিচিনা which passes through the style through the female gamete in the ovary আৰু হেতু কি কৰিব এই ফিমেলৰ ষ্টাইল যে আছিল মাজতে তাৰে দ্বাৰা বস্তুটো ওভাৰি লৈ কি কৰিব ৰাস্তাটো বনাই দিব যোৱাৰ ওকে the male gametes move down the pollen tube আৰু male gamete যে হয় পুংকেশৰ এটো ক'ত গতি কৰিব pollen tube লৈ গতি কৰিব গুছি যাব this tube enters the ovule present inside the ovary আৰু ওভাৰিৰ ভিতৰত কি আছিল ওভিউল আছিল হয়নে এই ওভিউলত কি যাব আমাৰ পুংকেশৰটো তাৰে লৈ খুমাই যাব গুছি যাব তাৰে ভিতৰত কি হ'ব দুটাৰ মিশ্ৰণ হ'ব ঠিক আছে it enters the ovule that means পুংকেশৰটো তাৰে ভিতৰত গতি কৰিব আৰু তাতে দুটাৰ মিশ্ৰণ হ'ব the tip of pollen tube bursts and male gamete come out of the pollen tube আৰু আমাৰ যে এটা মূৰটো যে আছিল pollen tubeৰ তাতে কি হ'ব burst হ'ব বস্তুটো বিস্ফোট হ'ব ওকে আৰু তাৰে ভিতৰত যে পুংকেশৰ যে ৰেণুবিলাক আছিল এইবিলাক তাতে ওলাই আহিব টিউবৰ ওকে টিউবৰ বাহিৰত আহি যাব ইনসাইড দ্য ওভাৰি আৰু ওভাৰিৰ ভিতৰত এতিয়া দুটা থাকি গ'ল নহয় পুংকেশৰ বিলাকো তাতে ৰেণুবিলাক আহি গ'ল the male gametes fuse with female gametes তাতে আমাৰ স্ত্ৰীকেশৰো আছে আৰু তাতে পুংকেশৰো আহি গ'ল গেমেট বিলাক দুটা বস্তু এতিয়া মিলন হ'ব তাতে প্ৰেজেন্ট ইন দ্য ওভিউলত হ'ব টু ফৰ্ম এ ফাৰ্টিলাইজড এগ এতিয়া নতুনকৈ এটা পৰিমিশ্ৰণ হ'ব এটা কণীলৈ সৃষ্টি হ'ব যাক আমি কি বুলি ক'ম জাইগট বুলি ক'ম ঠিক আছে the zygote develops into an embryo zygote to এতিয়া অলপ বৃদ্ধি হ'ব তেতিয়া তাৰ কি নাম হ'ব embryo লৈ পৰিৱৰ্তন হ'ব which is a part of the seed ये মানে এটা বীজৰ এটা অংশ হয় ওকে that develops into a new plant আৰু সেই বীজৰ পৰা কি হয় এটা নতুনকৈ উদ্ভিদৰ সৃষ্টি হয় গতিকে ফুলৰ পৰা বীজ আহি যায় হয়নে সেই বীজৰ পৰা কি হয় নতুন উদ্ভিদৰ সৃষ্টি হয় নহয় now fruit and seed formation এতিয়া হতৰ কেনেকৈ ফৰ্মেশন হয় নহয় কেনেকৈ হতৰ বৃদ্ধি হয় এটো চাও after the fertilization the ovary grows into the fruit আৰু fertilization যেতিয়া হৈছে পৰিমিশ্ৰণ যেতিয়া হৈছে তেতিয়া ovary টো কি হয় এটো অলপ বৃদ্ধি হয় বস্তুটো ফললৈ গুছি যায় ঠিক আছে ফুলৰ পৰা যে ovary আছিল এটো বস্তু ফললৈ গুছি যায় আগতে ফুল আছিল ওকে ইয়াৰে ভিতৰত কি আছিল ওভিউল আছিল ওকে এটো এতিয়া কি হৈ যাব ওভিউলটো এটা থাকি যাব কিন্তু ইয়াৰে পৰা এটা বীজৰ সৃষ্টি হৈ যাব ঠিক আছে the outer part of the flower that is petals sepals and stamen become dry আৰু ইয়াৰে যে ওপৰৰ অংশবিলাক আছিল যেনেকৈ ইয়াতে পাতবিলাক আছিল যাক আমি petals বুলি কওঁ হয়নে ইয়াতে আমাৰ কি আছিল sepals আছিল হয়নে এইবিলাক তাৰপিছত ইয়াতে যে আমাৰ antherবিলাক আছিল stamens pistils সব শুকাই যাব ওকে এটা সময়ত কি হ'ব এইবিলাক সব শুকাই যাব শুকাই পৰি পৰি যাব মাত্ৰ ভিতৰৰ ওভিউলটো থাকি যাব আৰু এই ওভিউলৰ পৰা কি হৈ যাব এটা বীজৰ গঠন হ'ব ঠিক আছে it becomes dry and fall off পৰি যাব stigma and style also fall off leaving ovary on the receptacle যত আমাৰ সব বস্তু লগ লাগি আছিল হেতু বস্তু receptacle বুলি কয় আৰু হেতু বস্তু থাকি যাব বাকি সব মানে বস্তুটো তলত পৰি যাব the zygote inside the ovary gets its food from the ovule আৰু সেই ইয়াতে যে জাইগট আছিল ওভিউলৰ ভিতৰত জাইগট আছিল যে এটো নিজৰ খাদ্যটো পাই যাব ওভিউলৰ পৰা ওকে and grows by cell division to form an embryo আৰু ইয়াতে cell division হ'ব কোষৰ বিভাজন হ'ব আৰু embryo লৈ পৰিৱৰ্তন হ'ব যাক আমি পিছত কি বুলি কম বীজ বুলি কম নহয় parts of the ovule develop into the seed covering or seed coat আৰু হেতু বস্তু পিছত যাই পেলে কি হ'ব এটা কোটিং নিচিনা হৈ যাব আৰু তাক আমি কি বুলি কম seed বুলি কম বীজ বুলি কম ঠিক আছে the fruits are the ripened ovary of a flower fruits কি হয় ripened ovary এটা ফুলৰ যেতিয়া বস্তুটো পকি যায় নহয় ওভাৰি যেতিয়া পকি যায় তাক আমি কি বুলি কওঁ ফল বুলি কওঁ যেতিয়া ফুলৰ ওভাৰিটো যেতিয়া পকি যাব তাক আমি কি বুলি কওঁ ফল বুলি কম হয়নে নহয় এইটো ফুল আছিল ফুলটো ডাঙৰ হল শুকাই গল তাৰে ভিতৰত থাকি গল ওভাৰিটো এই ওভাৰি যেতিয়া পকি যাব তেতিয়া আমি কি বুলি কওঁ ফল বুলি কম এই কাৰণে পকা পকা ফলবিলাক খাওঁ হয়নে which protect the seeds some fruits are fleshy and juicy example mango apple orange while some are hard like almonds and walnuts কেইটামান ফলবিলাক বহুত জুচি হয় নহয় ৰস থাকে যেনেকৈ আম এপল হল অৰেঞ্জ হল নহয় কিন্তু কেইটামান হয়
বহুত হাৰ্ড নিচিনা হয় ফলবিলাক, যেনেকৈ আলমণ্ডছ, ৱালনাটছ, এইবিলাক বহুত ড্ৰাই ফ্ৰুটছ বুলি কয় হয়নে। নাও চিড ডিছপাৰ্চেল, বীজৰ মানে বস্তুটো কেনেকৈ ডিছপাৰ্চ কৰা হয়, কেনেকৈ বেলেগ বেলেগ জাগালৈ পঠোৱা হয় নহয়। চিডছ আৰ ডেভেলপ ফ্ৰম দ্য অভিউল, চিডছটো কেনেকৈ ক'ত ডেভেলপ হয়, অভিউলৰ পৰা হয়নে। আমি অলৰেডি পঢ়ি আহিছোঁ যে অভিউলটো বস্তু যেতিয়া পুৰা ধুনীয়াকৈ যেতিয়া গঠন হয়, মানে বস্তুটো পুৰা পকি যায়, তেতিয়া তাতে বীজ হৈ যায় হয়নে। গতিকে যেতিয়া অভিউলৰ অভেৰী যেতিয়া বৃদ্ধি হ'ব, বীজৰ গঠন হ'ব। নাও চিডছ কণ্টেইন এন এমব্ৰিঅ, চিডৰ বীজত কি থাকিব, এটা এমব্ৰিঅ থাকে, এনক্লোজ ইন এ প্ৰটেক্টিভ চিড কোট। এমব্ৰিঅ'টোৰ ওপৰত এটা ধুনীয়া এটা কোটিং দিয়া থাকে, ওপৰত এটা ধুনীয়া ৱালৰ পৰা তাক ৰক্ষা কৰিবৰ কাৰণে এটা বাহিৰৰ পৰা এটা বেৰা দিয়া থাকে। প্লাণ্টছ প্ৰডিউচ এ লাৰ্জ নাম্বাৰ অফ চিডছ, আৰু উদ্ভিদে কি কৰে, বহুতকেইটা বীজৰ কি কৰে, সৃষ্টি কৰে। when these seeds fall down they start growing, এই বীজবিলাক যেতিয়া মাটিত পৰি যাব, সেই বীজৰ পৰা আকৌ এটা নতুন উদ্ভিদৰ সৃষ্টি হয়। if a large number of seeds fall on the same place, যদি বহুতকেইটা বীজ একেই জাগাত পৰি যায়, they will not get enough space for water and light, তেতিয়া সিহঁতে বেছি মানে পানী নাপায়, বেছি লাইট নাপায়, প্ৰকাশ নাপায়, and will not develop into a healthy plant, সেইকাৰণে এটা ধুনীয়া উদ্ভিদলৈ সৃষ্টি নহয়। the seeds are moved away by some external agencies to far off places, সেইকাৰণে বীজবিলাক মানে বতাহৰ লগত ঠিক আছে, নাইবা জীৱ জন্তুৰ লগত, পোক পতংগৰ লগত কি হয়, বেলেগ বেলেগ জাগালৈ উৰাই দিয়া হয়, যাতে বেলেগ জাগাত ধুনীয়া এটা উদ্ভিদৰ সৃষ্টি হ'ব, তাৰে একেই। অ'কে, দ্য প্ৰচেছ বাই উইচ চিডছ আৰ স্কেটাৰ্ড ইন টু ডিফাৰেণ্ট প্লেচেছ, যেতিয়া যি ধৰণ হয় যাৰ দ্বাৰা বীজৰ অ'কে বেলেগ বেলেগ জাগালৈ পঠাই দিয়া হয়, তাকে আমি কি বুলি কওঁ, ডিছপাৰ্চেল বুলি কওঁ। কি বুলি কওঁ, ডিছপাৰ্চেল, চিডছ ডিছপাৰ্চেল। The seeds and fruits are dispersed away through various agencies like wind, water, birds and some animals. আৰু এই seeds dispersal যে হয়, বীজৰ যে বিস্তাৰণ কৰা হয়, এইটো বস্তু কেনেকৈ কৰা হয়, বতাহৰ লগত, পানীৰ লগত, চৰাইৰ লগত, নাইবা জীৱ জন্তুৰ লগত ঠিক আছে। সিহঁতে কি কৰে, বেলেগ বেলেগ জাগালৈ পঠাই দিয়ে এই বীজবিলাক নহয়। Sometimes seed dispersal takes place naturally by the explosion of bursting of fruits, কেতিয়াবা নেচাৰেলিও হয়, প্ৰাকৃতিকভাৱেও হয়, ফ্ৰুটছবিলাক কি কৰে, বাৰ্ষ্ট হৈ যায় নহয়, বিস্ফোট হৈ যায়, আৰু সেনেকৈও বেলেগ বেলেগ জাগালৈ সেই বীজবিলাক গুচি যায়। অ'কে, নাও চিড ডিছপাৰ্চিং এজেণ্ট, তাৰে এজেণ্টবিলাক কি কি আছে, উইণ্ড, ৱাটাৰ, এনিমেলছ, বাৰ্ডছ এণ্ড হিউমেনছ, দিজ আৰ দ্য ডিছপাৰ্চিং এজেণ্টছ অফ চিডছ। চিডছৰ বীজৰ কি কি এজেণ্ট আছে, আমাৰ তাৰে আগত যে পাইছিলোঁ এইবিলাক পাইছিলোঁ, কিন্তু হিউমেন নাছিল, ইয়াতে চিডৰ ক্ষেত্ৰত কিন্তু হিউমেনো আহি যাব। অ'কে, দিজ আৰ ডিছক্ৰাইব বিল'। চিড ডিছপাৰ্চেল বাই উইণ্ড অৰ এয়াৰ, বতাহৰ ক্ষেত্ৰত কেনেকৈ চিড ডিছপাৰ্চেল হয়, বীজৰ বিস্তাৰণ কেনেকৈ হয়। The seeds that are very light and have wing or hair-like structure on them are easily carried away by the blowing wind. গতিকে বীজবিলাক যে আছে দেখাত একেবাৰে লাইট হয়, অ'কে, আৰু উইঙৰ নিচিনা দেখাত হয় নহয়, এইটো হেয়াৰ লাইক ষ্ট্ৰাকচাৰ হয়, চুলিৰ নিচিনা ওপৰত থাকে, এইটো ধুনীয়াকৈ বতাহৰ লগত উৰি যায় বেলেগ জাগালৈ। Seeds of a maple drumstick have wings. Seeds of murder or oak have hairs on them. Cotton seed also possess hairs on them, while seeds of grasses, orchids and begonia are very small and light. গতিকে এইবিলাকৰ বীজত কি থাকে, চুলি থাকে নহয়। The seeds can be easily carried away by wind, গতিকে এইবিলাক বতাহৰ লগত ধুনীয়াকৈ উৰি যায়, and dispersed away from their natural habitat, আৰু বেলেগ জাগালৈ সোমাই যায় ঠিক আছে, গুচি যায়, আৰু তাতে ধুনীয়াকৈ এটা উদ্ভিদৰ সৃষ্টি হয় ঠিক আছে। এতিয়া পানীৰ দ্বাৰা কেনেকৈ হয়, dispersal by water. The seeds of some plants that have an outer fibrous or spongy covering are dispersed to water. যেতিয়া বীজৰ যেতিয়া আমাৰ বিস্তাৰণ হ'ব অ'কে পানীৰ দ্বাৰা, তেতিয়া আমি কি বুলি কওঁ, ডিছপাৰ্চেল বাই ৱাটাৰ বুলি কওঁ ঠিক আছে। বীজৰ বীজ যে থাকে কেইটামান উদ্ভিদৰ, তাতে ফাইব্ৰাছ মানে ওপৰত স্পঞ্জ নিচিনা থাকিব ওপৰত অ'কে, আৰু সেইটো কি হৈ যায়, পানীৰ দ্বাৰা কি হয়, বস্তুটো এটা জেগাৰ পৰা বেলেগ জেগালৈ ৰূপান্তৰিত কৰা হয়, মানে বেলেগ জেগালৈ গুচি যায়। They have the ability to float in the water, আৰু সিহঁতে পানীত বহুত ধুনীয়াকৈ উৰি মানে ধুনীয়াকৈ পানীৰ লগত গুচি যায় নহয়, বৈ পেলাই গুচি যায়, and drift along with its flow, আৰু পানীত যিমান ফ্ল' থাকিব সেনেকৈ সিহঁতে বেলেগ জেগালৈ গুচি যায় বীজকেইটা। Now seeds of water lilies, lotus, chestnut, singhara and coconut are dispersed through water, আৰু এইবিলাকৰ যে চিডবিলাক হয়, ৱাটাৰ লিলি, লোটাছ, চেষ্টনাট, কোকোনাট, সিহঁতৰ বীজবিলাক পানীৰ লগত ধুনীয়াকৈ বেলেগ জেগালৈ গুচি যায় ঠিক আছে। কোকোনাট ফ্ৰুটছ হেভ এ ফাইব্ৰাছ আউটাৰ কোট, কোকোনাটৰ যে ফ্ৰুট হয় তাৰে ওপৰত কিন্তু বহুত ধুনীয়াকৈ চাব পাৰে ফাইব্ৰাছ কভাৰ কোটিং দিয়া থাকে, which enable them to float in water, আৰু সেইটোৰ কাৰণে বহুত ধুনীয়াকৈ পানীত সিহঁতে বৈ যায়, and carried away by flowing water to far off places, আৰু সেইটো পানীৰ লগত বহুত ধুনীয়াকৈ গুচি যায়
ডিছপাৰ্চেল বাই বাৰ্ডছ যেতিয়া ডিছপাৰ্চেল যেতিয়া চৰাইবিলাক কৰে দ্য বাৰ্ডছ ইট ফ্ৰুটছ চৰাইবিলাকে ফল খায় এণ্ড এলং উইথ দ্য চিজ বীজবিলাকো খাই দিয়ে দিছ চিজ হেভ হাৰ্ড আউটাৰ কাভাৰিং বীজৰ বাহিৰতো বহুত হাৰ্ড থাকে নহয় চিজ আৰ ডিছপাৰ্চ টু চাম আদাৰ প্লেচ থ্ৰু দ্য বাৰ্ডছ ফিচেছ আৰু বাৰ্ড চিডছবিলাক কি হৈ যায় বেলেগ জাগালৈ গুচি যায় এইটো চৰাইৰ সহায়ত ঠিক আছে The digestive enzymes present in the digestive system of birds help in dissolving the hard seed or coat, and when they release or excreted along the fecus, they germinate. Example: neem seeds are dispersed by bird fecus. গতিকে আমাৰ চৰাইৰ বহুত ধুনীয়াকৈ মল চৰাই যে হাগি দিয়ে তাৰ লগত বহুত ধুনীয়াকৈ বীজবিলাক বেলেগ জাগালৈ গুচি যায় যেনেকৈ নিমৰ বীজবিলাক বহুত ধুনীয়াকৈ চৰাইটোৱে খাই দিয়ে আৰু বস্তুটো বেলেগ জাগাত হাগি দিয়ে আৰু সেনেকৈ সেই বীজটো তাতে গুচি যায় ঠিক আছে বেলেগ জাগাত এতিয়া ডিছপাৰ্চেল বাই এনিমেল এতিয়া জন্তুৱে কেনেকৈ কৰে সব চিডছ হেভ হুকছ আৰু স্পাইনছ which get attached to the fur or body of the grazing animals. When these animals move to distant place, the seeds get dispersed. যেতিয়া মানুহবিলাক মানে জন্তুবিলাকে কি কৰে সিহঁতৰ ওপৰত যে চুলিবিলাক আছে নোমবিলাক আছে বহুত ধুনীয়াকৈ সেই কেইটামান বীজবিলাক মানুহৰ দেহৰ ওপৰত আহি যাব আৰু মানুহে য'ত গৈ থাকিব সেই বীজটো তেনেকৈ গৈ থাকিব আৰু য'ত ৰখিব তাতে কি হৈ যায় বীজবিলাক তাতে বেলেগ জাগালৈ গুচি যায় যেনেকৈ ইজেন্থিয়াম ইউৰেনা প্লান্টছ এইবিলাক কাভাৰ্ড বাই নিউমাৰাছ হুকছ তাতে বহুতকেইটা হুকছ থাকে এটা যদি এনিমেলছ ফাৰ তাতে এইটোৱে কি কৰে মানুহৰ বহুত ধুনীয়াকৈ ফাৰৰ লগত লাগি যায় আৰু বেলেগ জাগালৈ গুচি যায় এলং উইথ দ্য ফ্ৰুটছ চিজ অলছ' গেট ডিছপাৰ্চ সেনেকৈ মানুহৰ লগত কি হৈ যায় ফলৰ লগত বীজবিলাকো বেলেগ জাগালৈ গুচি যায় ঠিক আছে এতিয়া ডিছপাৰ্চেল বাই এক্সপ্ল'জন অফ বাষ্টিং অফ ফ্ৰুটছ তেতিয়া ফুলটো ফ্ৰুটছ মানে ফলটো যেতিয়া বাৰ্ষ্ট হৈ যায় বিস্ফোট হৈ যায় তেতিয়াও হয় নহয় sometimes fruits mature and a strain is produced in their walls এটা সময়ত কি হয় ফলটো কি হৈ যায় mature হৈ যায় ডাঙৰ হৈ যায় আৰু এটা তাৰে ভিতৰত কি ঘটে তাৰে ৱাল যে আছে তাৰে ষ্ট্ৰেইনিং হ'ব অলপ কম্পন ঘটিব দিছ প্ৰডিউচেছ ছাডেন জাৰ্ক কজিং ফ্ৰুটছ টু ব্ৰেক অপেন আৰু তেতিয়া কি হৈ যায় ফলটো ভাঙি যায় অ'কে বিস্ফোট হৈ যায় allowing the seeds to scatter far away from the parent plants আৰু যেতিয়া বিস্ফোট হয় তেতিয়া বহুত দূৰলৈ তাৰে বীজবিলাক কি হৈ যায় গুচি যায় অ'কে Due to the explosion of the fruit, the seeds are thrown away from the plant with great force in all direction. আৰু এইকাৰণে যেতিয়া ফলৰ যেতিয়া এক্সপ্ল'জন হয় বম বিস্ফোট নহয় যেতিয়া ফলৰ বিস্ফোট হয় তেতিয়া বীজবিলাক বহুত দূৰলৈ গুচি যায় অ'কে যিকোনো দিশত গুচি যায় এক্সাম্পল কেষ্টাৰ প্লাণ্ট এইটো একদম ভাঙি যায় বিস্ফোট হৈ যায় আৰু বহুত দূৰ জাৰ্কিং হয় আৰু নিজৰ অভিভাৱকৰ পৰা বহুত দূৰলৈ গুচি যায় তাৰে বীজবিলাক Similarly, balsam fruit, তারেও সেম এই এক্সপ্লোজন প্রসেসের দ্বারা বহুত দূরলৈ গুচি যায় বীজবিলাক ওকে নাও বেনিফিটস অফ সিড ডিসপার্সেল এতিয়া তাৰে কি মানে ফায়দা আছে লাভ আছে নহয় সিড ডিসপার্সেল অ্যাভয়েডস ওভারক্রাউডিং অফ ইয়াং প্লান্টস অ্যারাউন্ড দেয়ার প্যারেন্ট প্লান্টস তো প্যারেন্ট প্লান্টসৰ ওচৰত যাতে বহুতকেইটা সৰু উদ্ভিদ যাতে নহয় একেই ধৰণৰ সেইকাৰণে সিড ডিসপার্সেল এইটো সহায় কৰে ওকে যাতে বহুতকেইটা একেলগে লগ হৈ নাথাকে ওকে It helps in preventing competition between the plants and its own seedlings for sunlight, water and minerals. এটো কি কৰে কম্পিটিশন কৰাত মানে প্ৰিভেন্ট কৰে বাধা দিয়ে নহয় সিহঁতৰ মাজত উদ্ভিদৰ আৰু তাৰে বীজৰ মাজত নহয় One of the benefits of seed dispersal is that it enables the plant to grow into new habitats for wider distribution and provides them with a better chance of survival. আৰু হেনে কি হয় যেতিয়া বেলেগ জাগালৈ গুচি যায় বিস্তাৰণ হয় বীজৰ তেতিয়া সিহঁতে ধুনীয়াকৈ চান্স পায় যাতে সিহঁতে ধুনীয়াকৈ গ্ৰ' হ'ব বৃদ্ধি হ'ব অ'কে নাও জাৰ্মিনেশ্যন অফ চিড বীজৰ যেতিয়া জাৰ্মিনেশ্যন হয় তেতিয়া কি ঘটে A seed contains a plant embryo in a resting state which begin to grow only under favorable condition. এটা বীজ যেতিয়া এমব্ৰিঅ' হিচাপত যেতিয়া পৰিৱৰ্তন ঘটে তেতিয়া ফেভৰেবল কণ্ডিশ্যন লাগিব তাক যেনেকুৱা লাগে সেনেকুৱা টেম্পাৰেচাৰ লাগিব তেতিয়া বস্তুটো এমব্ৰিঅ'লৈ পৰিৱৰ্তন হ'ব The process by which seeds begin to grow is called seed germination. যেতিয়া তাতে বৃদ্ধি হ'ব তাক কি বুলি ক'ম seed germination বুলি ক'ম It is the growth of a plant from its seed. When seed germinates, the seed coat of splits and a tiny root called radicle grows downward and shoot called plumule starts growing upwards. This produces seedling of the plant. গতিকে যেতিয়া seed germination হয় তাৰে যে ভিতৰে এটা কোটিং দিয়া আছে সেই কোটিংটো ভাঙি যাব ওকে তাৰে পৰা এটা হিপাটো ওলাই যাব যাক আমি কি বুলি ক'ম ৰেডিকল বুলি কওঁ সেইটো তলৰ ফালে গৈ থাকে আৰু শ্বুট মানে ওপৰৰ ফালে যি ওলাব তাক প্লুমুল বুলি ক'ম সেইটো ওপৰৰ ফালে গতি কৰিব আৰু বৃদ্ধি ঘটিব তাক এতিয়া আমি কি বুলি ক'ম এই উদ্ভিদৰ সিডলিং বুলি ক'ম এতিয়া বস্তুটো সিডলিং হৈ আছে তাৰ মানে বীজৰ পৰা নতুনকৈ উদ্ভিদৰ সৃষ্টি হৈ আছে ওকে দ্য সিডলিং গ্ৰোজ ফাষ্টাৰ এণ্ড আল্টিমেটলি ফৰ্মছ এ নিউ প্লান্ট আৰু এই সিডলিং পিছত কি হ'ব এটা নতুন উদ্ভিদৰ সৃষ্টি কৰিব
when the plant starts maturing যেতিয়া গছ উদ্ভিদৰ mature হ'ব ডাঙৰ হ'ব বৃদ্ধি হ'ব it bears flowers তেতিয়া তাতে আকৌ ফুল আহি যাব which again produces seed and fruits আকৌ মানে বীজৰ সৃষ্টি হ'ব ফল ওলাব this cycle continues to produce more offspring for the preservation of the species আৰু এনেকৈ সাইকেলটো চলি থাকে চক্ৰটো চলি থাকে আৰু এনেকৈ তাৰে স্পেচিছটো কন্টিনিউ কৰি থাকে আৰু চলি থাকে জীয়াই থাকিব পাৰে ওকে এটাৰ পৰা বহুত কেইটা হৈ যায় গতিকে আজি ভিডিঅ' মই ইয়াতে সমাপ্ত কৰিছোঁ থ্যাংক ইউ ফৰ ৱাচিং জয় হিন্দ